So hello students, আজি আমার জিওগ্রাফির ক্লাস নাম্বার 2 ক্লাস নাম্বার 1 মানে ফার্স্ট ক্লাসত আমি জিওগ্রাফি ফার্স্ট ক্লাসত আমি আর্টস ইন্টেরিয়র ইন্টেরিয়র আমার যেনেকে ক্রাস্ট মেন্টাল কোর এইবিলাক লৈ তাতে ডিসকাশন করা হৈছিল বেলেগ বেলেগ ডিসকন্টিনিউটিজ আৰু প্রিভিয়াস ইয়ার কোশ্চেন পার্টিকুলার টপিকৰ পৰা যি প্রিভিয়াস ইয়ার কোশ্চেন আছে সিমিলারলি আজি বাৰু আমাৰ ক্লাস নাম্বার 2 আৰু ইয়াতে আমাৰ ডিসকাস হ'ব এটমস্ফিয়ার বেসিক্যালি লেয়ার্স অফ এটমস্ফিয়ার আমি সবাই জানো যে এটমস্ফিয়াৰৰ বহুত কেইটা লেয়ার আছে সো এই লেয়াৰৰ মাজত কি স্পেশালিটি আছে কি বস্তু আমাৰ এক্সামত আহে এইবিলাক লৈ ডিসকাশন হ'ব ইয়াৰ ওপৰত কন্টেন্টখিনি হেক কৰাৰ পিছত আকৌ আমি লাস্ট ক্লাসৰ নিচিনা ইয়াতে আমি প্রিভিয়াস ইয়ার কোশ্চেন ডিসকাস কৰিম ঠিক আছে সো দেৰি নকৰাকে লেটস স্টার্ট ওকে সো কামিং টু দ্য টপিক এটমস্ফিয়ার মানে কি এটমস্ফিয়ার বেসিক্যালি এটা ব্ল্যাঙ্কেট নিচিনা ক'ব পাৰো ব্ল্যাঙ্কেট মানে এটা কভারিং আমাৰ আৰ্থৰ সারফেসৰ ওপৰত যেটা কভারিং আছে এয়ার বা গ্যাসৰ যেটো কভারিং হেতুক আমি এটমস্ফিয়ার বুলি কওঁ হয়নে আ থিক গ্যাসিয়াস এনভেলপ বা ব্ল্যাঙ্কেট বুলি আপুনি ক'ব পাৰে ঠিক আছে আ থিক গ্যাসিয়াস এনভেলপ সারাউন্ডিং দ্য আর্থ ফ্রম অল সাইডস গোটেইকেইটা সাইডৰ পৰা যেটো এটা কভারিং কৰা আছে ठीक है एंड अटैच टू द अर्थ थ्रू द फोर्स ऑफ ग्रेविटी ये बहुत एक नॉर्मल सवाल है देखेंगे आपका ये ग्रेविटी अलग अलग जगह मतलब अगर आप कंपेयर ये थोड़ा ऊपर का बात होगा आपके सिलेबस में ऐसा कुछ इंपॉर्टेंट बात नहीं है लेकिन फिर भी जानकारी के लिए सुन के रखिए जे आमार जिबिलाक सेलेस्टियल बॉडीज আছে सेलेस्टियल बॉडीज माने एटुले निश्चय আমি सोलार सिस्टेमत আৰু ডিটেইলছত ডিসকাস কৰিম বাট আর্থ ইজ ওয়ান অফ দ্য প্ল্যানেটস আমাৰ টোটাল কেইটা প্ল্যানেট আছে আজিৰ দিনত 8টা প্ল্যানেট আছে 8 প্ল্যানেটস আর দেয়ার সো গোটেই কেইটা প্ল্যানেটৰ গ্ৰেভিটি আছে না নাই এটো এটা ডাউটফুল আৰু গ্ৰেভিটি থাকিলেও বাৰু বেলেগ গ্ৰেভিটি সেম গ্ৰেভিটি নহয় মুন এটা সেলেস্টিয়াল বডি তাৰ গ্ৰেভিটি আমাৰ আৰ্থৰ কম্পেৰিজনত 6 ভাগৰ 1 ভাগ 1/6 হয় সো গ্ৰেভিটি মানে যি ফোর্সে দি আৰ্থ নিজৰ ফালে বস্তুখিনি নিজৰ ফালে টানি আছে যেনে আমি সবে বাৰু খোজকাঢ়ি পাব বা কিবা ৰানিং কৰি আছো বা যি কাম কৰি আছো বাৰু তো গ্ৰেভিটি নাথাকিলে বস্তুখিনি সম্ভৱে নাছিল বাৰু সো গ্ৰেভিটি হওয়ার কারণে আমার বস্তুখিনি ইমানখিনি একটা ব্যালেন্সত থাকে বস্তুখিনি সো আর্থে যি ফোর্সে দি বস্তুখিনি নিজৰ ফালে অ্যাট্রাক্ট করে এটা একটা ফোর্স অফ অ্যাট্রাকশন এই ফোর্স অফ অ্যাট্রাকশনক আমি গ্রেভিটি বলি কম ফোর্স ডিউ টু গ্রেভিটি ক্লিয়ার সো এই যে গ্রেভিটির কারণে এই যে আমার আর্থৰ সারফেসৰ বাহিৰত যেটো লেয়ার বা ব্ল্যাঙ্কেট অফ গ্যাস এই যেটা গ্যাসৰ যেটা এনভেলপ যে আছে বাৰু এটো যে এনেকে তো অলরেডি এক্সিস্ট করে এটো কারণ হল এই গ্রেভিটির কারণে গ্রেভিটি যদি কিবা কারণ না থাকিলে বাৰু এনেকে এটমস্ফিয়ার মেইনটেইন করা সম্ভৱ নাছিল क्लियर सो मूविंग फॉरवर्ड तो बेसिकली एटमॉस्फेयर क्या है अर्थ सरफेस के ऊपर जो लेयर ऑफ गैसेस है उसको हम लोग एटमॉस्फेयर बोलते हैं ठीक है आगे चलते हैं व्हाई इज एटमॉस्फेयर इंपॉर्टेंट फॉर अस एटमॉस्फेयर अपनी এনেকে বাৰু মাঝে মাঝে एआई दिया बनवा केटामान फोटो पाई थे वो बारू जस्ट टू शो कि अभी ये क्वेश्चन है इसके अंदर आंसर मिल जाएगा तो ये भी खुश हो जाएंगे ठीक है सो व्हाई इज एटमॉस्फेयर इंपॉर्टेंट फॉर अस एटमॉस्फेयर क्यों इंपॉर्टेंट एक्स फर्स्ट पॉइंट एक्स एज अ फिल्टर बिकॉज इट एब्जॉर्ब्स द अल्ट्रावायलेट रेडिएशन आप लोग निश्चय गम पाए अल्ट्रावायलेट रेडिएशन यूवी रेज यूवी रेजो किन्तु आमार कारणे किन्तु ভাল নহয় স্কিন ক্যান্সার বা যেনেকে রিসেন্টলি এটা বস্তু পালো আপোনালোকে নিশ্চয় গম পায় মাইকেল ক্লার্ক চিনি পায় নেকি অস্ট্রেলিয়ার এটা টাইমত ক্রিকেট টিমৰ ক্যাপ্টেন আছিল মাইকেল ক্লার্ক এই রিসেন্টলি 2-3 দিন আগৰ কথা বাৰু তেখেতৰ স্কিন ক্যান্সার ডিটেক্ট হল তেখেতে এতিয়া স্কিন ক্যান্সাৰৰ পেশেন্ট সো তেখেতে এটা টুইট কৰিছিল তাতে লিখা আছে যে স্কিন ক্যান্সার এতিয়া বাৰু ফ্ৰিকুৱেন্সি বহুত বাঢ়ি গৈছে স্পেশালি অস্ট্রেলিয়া আৰু অস্ট্রেলিয়াৰ ওচৰা-ওচৰি কান্ট্ৰি কেইটাত আমার ইন্ডিয়াত নহয় এনেকে নহয় ইন্ডিয়াতো হয় বাট ডিপেন্ডিং যে আৰ্থৰ মানে ৰেজ কেইটা ইউভি ৰেজ কেইটা যেটো সানৰ পৰা আহি আছে বাৰু এটো কোন জায়গাত বেছি আহি আছে বাৰু তাতে কিন্তু স্কিন ক্যান্সাৰৰ প্রবাবিলিটি বা চান্সেস বহুত বাঢ়ি যায় আৰু ঠিক আছে অস্ট্রেলিয়া ইজ ওয়ান অফ দোজ কান্ট্রিজ সো এই যে ইউভি ৰেজ আমাৰ কাৰণে একেবাৰেই নহয় বাৰু বহুত বেয়া হয় হার্মফুল হয় সো এই ইউভি ৰেজৰ পৰা প্ৰটেকশন কৰাৰ মেইন দায়িত্ব এটমস্ফিয়ার আমি চাম বাৰু যে কোন লেয়ারে ইউভি ৰেজক প্ৰটেক্ট কৰে বেলেগ লেয়ার আছে নিৰ্দিষ্ট এটা লেয়ারে ইউভি ৰেজ প্ৰটেক্ট কৰাৰ কাম কৰে সো এই আৰ্থৰ এটমস্ফিয়ার বাৰু ইউভি ৰেজৰ পৰা আমাক বচায় নেক্সট सोर्स ऑफ वेरियस लाइफ सपोर्टिंग गैसेस सच एज ऑक्सीजन कार्बन डाइऑक्साइड देखिए हम लोग को जीने के लिए जिंदा रहने के लिए ऑक्सीजन चाहिए प्लांट सबको जिंदा रहने के लिए कार्बन डाइऑक्साइड चाहिए
ये ऑक्सीजन कार्बन डाइऑक्साइड इधर रह रहा है, इधर रह पा रहा है, उसके लिए आपको एटमॉस्फेयर का ब्लैंकेट बनना बहुत जरूरी है। अदरवाइज ग्रेविटी नहीं रहेगा, एटमॉस्फेयर नहीं रहेगा, गैसेस तो रहेगा ही नहीं रहेगा तो ये सब लाइफ एग्जिस्ट करना ही मुश्किल हो जाएगा, संभव ही नहीं है। ठीक है, तो ये जो हम लोग को जो जीने के लिए, जिंदा रहने के लिए जो सब गैसेस का जरूरी होगा वो भी एटमॉस्फेयर में ही है और एटमॉस्फेयर के चलते वो सब है। क्लियर? ओके, सो दीज आर वेरी टू इंपॉर्टेंट पॉइंट्स। मूविंग फॉरवर्ड, एक्सटेंट ऑफ एटमॉस्फेयर, एटमॉस्फेयर किमान दूर लेके আছে বাৰু, যে কিমান কিলোমিটার লৈকে আমি এটমস্ফিয়ার পাম, কিমান দূর লৈকে আমি এটমস্ফিয়ার বুলি ক'ব পাৰো। অবভিয়াসলি আমি সেপারেট কে এটা লেয়ার আমি ডিসকাস কৰিম, বাট উই অল নো দ্যাট দেয়ার আর ডিফারেন্ট লেয়ার্স অফ এটমস্ফিয়ার। কোন লেয়ারটো তলত, তার পিছত কি আছে, গোটেইখিনি আমি ডিটেইলছত ডিসকাস কৰিম। বাট अगर सच में बताया जाए कि एटमॉस्फेयर कितना दूर तक है, ये एग्जैक्टली बोल पाना किसी के लिए संभव नहीं है। बहुत ही नॉर्मल सा बात है, ये कोई इंडिया पाकिस्तान का बॉर्डर थोड़ी है जो एकदम तारवार से पूरा कॉन्क्रीट है, नहीं है। ये तो आपका गैस है और गैस ऊपर नीचे हो ही सकता है, तो एग्जैक्टली इतना दूर तक आपका एटमॉस्फेयर है ये बोल पाना संभव नहीं है। तो दो द एग्जैक्ट ऑल्टीट्यूड माने हाइट, though the exact altitude of atmosphere is not known, etu kowa baru সম্ভৱ নহয়, but it is estimated to be around 10,000 কিলোমিটার। মোটামুটি আমি আমার একটু এভারেজত আমি কব পাৰো যে আমার আর্থ সারফেসৰ পৰা মোটামুটি 10,000 কিলোমিটার লৈকে আমার এটমস্ফিয়ার এক্সিস্ট করে। ইয়াৰ ওপৰত স্পেস 10,000 কিলোমিটার লৈকে এটমস্ফিয়ার, ইয়াৰ ওপৰত আমার স্পেস আৰু ঠিক আছে above the earth surface। নেক্সট, ভার্টিক্যাল ডিস্ট্রিবিউশন অফ এটমস্ফিয়ার ইজ নট ইউনিফর্ম। এই যে আমার বেলেগ বেলেগ লেয়ার যে আমি কম নহয়, আমি আগত পাম বাৰু ট্রপোস্ফিয়ার, স্ট্র্যাটোস্ফিয়ার, মেসোস্ফিয়ার, থার্মোস্ফিয়ার, এক্সোস্ফিয়ার, এটা বেলেগ বেলেগ লেয়ার অফ এটমস্ফিয়ার। কিয় লেয়ার বেলেগ বেলেগ লেয়ার কিয় দিয়া হল? বিকজ তাতে টেম্পারেচার বেলেগ, তাতে প্রেসার বেলেগ, তাতে গ্যাসৰ যিবিলাক গ্যাস তাতে পোৱা যায় এইবিলাক বেলেগ বেলেগকে পোৱা যায়, বেলেগ বেলেগ লেয়াৰত বেলেগ বেলেগ গ্যাস পোৱা যায়। তাতে টেম্পারেচার কেনেকে কম বেছি কেনেকে কি হয় এইটো বাৰু বেলেগকে মানে এইটো দা ওয়ে দে বিহেভ এইটো অলপ সেপারেট হয় অলপ, এই কাৰণে সেপারেট লেয়ার বনোৱা হৈছে, নেমিং কৰা হৈছে সেপারেট লেয়াৰত। আৰু ভার্টিক্যাল ডিস্ট্রিবিউশন মানে আমি আর্থ সারফেসৰ পৰা যদি ওপৰলৈকে যাওঁ, যদি ইমান কিলোমিটাৰলৈকে ট্রপোস্ফিয়ার, ইয়াৰ পিছত ট্রপোস্ফিয়াৰৰ পৰা ইয়াৰ পৰা স্ট্র্যাটোস্ফিয়ার, এনেকে বেলেগ বেলেগ লেয়ার বনোৱা হৈছে। क्लियर? ये बहुत इंपॉर्टेंट, ये जगह बहुत इंपॉर्टेंट, ये पॉइंट। ऑलमोस्ट 98% ऑफ एटमॉस्फेरिक मास इज लिमिटेड टू एन ऑल्टीट्यूड ऑफ 30 किलोमीटर। आगे चल के देखेंगे आपका, ये ऑब्वियसली आगे मैं डिस्कस करूंगा, फिर भी थोड़ा देख लीजिए, समझने के लिए बोल रहा हूं। अर्थ सरफेस का ये अर्थ है, इसका सबसे नीचे वाला जो लेयर है वो है ट्रोपोस्फियर, इसके ऊपर है स्ट्रेटोस्फियर। अभी एक चीज देखिए, ट्रोपोस्फियर नॉर्मली, मैं एग्जैक्टली नहीं बोला, ऑन एन एवरेज 10 কিলোমিটার অল্টিটিউড है, मतलब আর্থ সারফেসৰ পৰা 10 কিলোমিটার লৈকে ট্রপোস্ফিয়ার মোটামুটি আমি ক'ব পাৰো, আৰু ইয়াৰ পৰা 10 to 50 মানে টোটাল 50 কিলোমিটার লৈকে আমি ক'ব পাৰো স্ট্র্যাটোস্ফিয়ার। সো ইয়াতে যে এই যে স্ট্র্যাটোস্ফিয়ার আৰু ট্রপোস্ফিয়াৰৰ মাজতে আৰু 98% অফ দা আর্থ আমাৰ এটমস্ফিয়াৰৰ যেটো মাস, এই যে এটমস্ফিয়াৰৰ ইমান পার্টিকলস আছে, ইমান গ্যাসেস আছে, এটা নিশ্চয় এটা মাস হ'ব, এটা ওয়েট হ'ব, এটা নহয়। যদিও মাছ আর ওয়েট বেলেগ বেলেগ বস্তু, মই কৈছো জাস্ট এটা ওজন তো কিবা এটা হ'ব না। ইয়াৰ 98% ইয়াতেই বাৰু লিমিটেড, ইয়াৰ বাকিখিনি বাৰু একদম লাইট, একেবাৰে লাইট। ডেন্সিটি ইয়াতে বেছি, ইয়াতে কম। ক্লিয়ার? ঘনত্ব স্ট্র্যাটোস্ফিয়ার আর ট্রপোস্ফিয়ারের ডেন্সিটি ঘনত্ব বহুত বেশি কম্পেয়ার টু মেসোস্ফিয়ার, থার্মোস্ফিয়ার, এক্সোস্ফিয়ার। বস্তুখিনি ক্লিয়ার হল? 98% ইয়াতেই কনসেন্ট্রেট করা আছে 30 কিলোমিটার লৈকে, আপ টু 30 কিলোমিটার। क्लियर है? मूविंग फॉरवर्ड, ठीक है, आगे बढ़िए। कम्पोजिशन ऑफ एटमॉस्फेयर, एटमॉस्फेयर कम्पोजिशन যদি আমি চাবলৈ যাও, চাব এটমস্ফিয়ার আমি অলরেডি এর উপর ডিসকাস করা হয়েছে যে এটমস্ফিয়ারের বড় ভ্যারাইটি অফ গ্যাসেস পাওয়া যায়। এটমস্ফিয়ার ইজ কম্পোজড অফ গ্যাসেস, ওয়াটার ভেপার আৰু পার্টিকুলেটস। গ্যাসেস মানে আপনি নিশ্চয়ই গম পায়, অক্সিজেন, কার্বন ডাই অক্সাইড, এইবিলাক বেলেগ বেলেগ গ্যাস, নাইট্রোজেন। ওয়াটার ভেপার তো নিশ্চয়ই গম পায়, পানী যেতিয়া গৰম কৰা হয় যেটো বাষ্প ওলায় আৰু ওয়াটার ভেপার। আৰু পার্টিকুলেট মানে হল পার্টিকুলেট ম্যাটার। পার্টিকুলেট ম্যাটার মানে এপার্ট ফ্রম গ্যাসেস আমাৰ ইয়াতে বহুত কিবা কিবি পার্টিকলস থাকে, পার্টিকলস যিবিলাক আমাৰ ইয়াৰত সাসপেন্ড থাকে। যেনেকে সাপোজ আপুনি বস্তুখিনি অলপ ৰিয়েলাইজ কৰিব পাৰিব, আমি যেতিয়া আমাৰ ঠাণ্ডাৰ দিনত যেতিয়া মৰ্নিঙত বহুত কুঁৱলী থাকে আৰু আমি কিন্তু বস্তুখিনি দূৰৰ পৰা চাব নোৱাৰো ভালকে। এতিয়া যদি আপুনি যে সেম বস্তু যে আপুনি ডেন্স ফৰেষ্ট, দাৰ্জিলিং বা গ্যাংটক সাইডে যায় যদি, তাতে আপুনি চাব এই পাইন ট্রি, বহুত পাইন গছ আছে আৰু তাৰ মাজৰ পৰা যেতিয়া সানৰেজ আহে নহয়, তাতে আপুনি ক্লিয়াৰলি না পাৰ্টিকলস কেইটা চাব পাৰিব, একদম একদম এই দানা দানা টাইপৰ আৰু পাৰ্টিকলস চাব পাৰিব বাৰু। সো পাৰ্টিকলস আমাৰ ইয়াতো আছে, বাট এই সিচুৱেশ্যনটো হোৱাৰ কাৰণে একদম
এটা ব্ৰাইট সোর্স অফ লাইট যেতিয়া পুরো আন্ধারেদি আহিব তেতিয়া আমি চাব পাৰো। সিমিলারলি সেম সিচুয়েশন আপনার দিল্লি এনসিআর রিজনত হয়। এই আপনার পোস্ট দিৱালীৰ পিছত যেতিয়া কালী পূজাৰ পিছত যেতিয়া ক্ৰেকাৰ্ছ টেকাৰ্ছ এইবিলাক কি কৰা হ'ব, ইয়াৰ পিছত তাতে হাৰ্ভেষ্টিং ছিজন শেষ হয়, এইটোৰ কাৰণে তাতে বহুত বেছি স্মগ হয়। স্মগ মানে স্মোক প্লাছ ফগ, তাতে মানুহ বাৰু ইয়াৰ পৰা অলপ দূৰলৈকে বস্তু চাবই নোৱাৰে ক্লিয়াৰলি, এই কাৰণে আপুনি চাব হাইৱেত বহুত এক্সিডেণ্ট হয় আৰু ঠিক আছে। চ' এই যে পাৰ্টিকুলেটছ মেটাৰৰ কাৰণে এইবিলাক বস্তু হয় আৰু পাৰ্টিকুলেট মেটাৰ মানে যিবিলাক আমাৰ এটমস্ফিয়াৰত এনেকে ছাছপেণ্ড হৈ থাকে, ছাছপেণ্ড, এইটো ফুল ফৰ্ম হ'ল SPM একাডেমি নহয় বাৰু, SPM হলো সাসপেন্ডেড পার্টিকুলেট मैटर, SPM सस्पेंडेड पार्टिकुलेट मैटर। क्लियर है बात? ओके अभी देखिए ये हो गया पार्टिकल। अभी आइए गैसेस सच एज हीलियम, ओजोन, हाइड्रोजन आर प्रेजेंट इन ट्रेसेस। ये सब जो गैस है हीलियम, ओजोन और हाइड्रोजन, ये सब गैस बहुत कम मात्रा में है, बहुत ज्यादा नहीं है। अगर हम लोग पूरा एटमॉस्फेयर अगर देखेंगे तो ये सब गैसेस बहुत कम है कंपेयर टू ऑक्सीजन, कंपेयर टू कार्बन डाइऑक्साइड, लेकिन ये सब गैस का रोल हम लोग आगे चल के देखेंगे बहुत ज्यादा है, बहुत ज्यादा है। अगर आप देखेंगे हीलियम और हाइड्रोजन के बारे में कुछ बोल पाएंगे, इसका कहां पे ज्यादा यूज या कहां पे इसको ज्यादा मिलता है? ये चीज হিলিয়াম হাইড্রোজেন কোত পোৱা যায়? এটমস্ফিয়াৰ তো জি আছে আছে বাৰু, এপাৰ্ট ফ্ৰম এটমস্ফিয়াৰ কোত এই হিলিয়াম হাইড্ৰোজেনৰ বহুত বেছি ইউজ বা হয় আৰু বেসিক্যালি সানত যে সান ইজ দ্য সোর্স অফ, ইজ দ্য ফাদার অফ অল এনার্জি। আমি আজিৰ দিনত যি ধৰণৰ আমি এনার্জি ইউজ কৰো, যি এনার্জিয়ে কওক আপুনি, हीट एनर्जी, लाइट एनर्जी, इलेक्ट्रिकल एनर्जी, व्हाटएवर, थर्मल पावर प्लांट, आपका हाइडल पावर प्लांट, आपका कुछ भी न्यूक्लियर एनर्जी, व्हाटएवर, सन इज द अल्टीमेट सोर्स ऑफ एनर्जी। सन से ही सब एनर्जी लिया जाता है, ठीक है। अभी सन में एनर्जी कैसे बनता है? सन में जो एनर्जी बनता है उस प्रोसेस का नाम है न्यूक्लियर फ्यूजन। आमार सूर्यर মাজত যে এনার্জি, जी प्रोसेसत एनर्जी ताते प्रोड्यूस হয়, এটার নাম হল নিউক্লিয়ার ফিউশন। নিউক্লিয়ার ফিউশন কি হয়? নিউক্লিয়ার ফিউশন হয় হাইড্রোজেনে রিয়েক্ট করে, দুটা হাইড্রোজেনে রিয়েক্ट করে আমাক हीलियम दिए, हाइड्रोजन और हाइड्रोजन रिएक्ट करके आपको देगा हीलियम गैस। ये हीलियम गैस जब बनेगा और उसके साथ बहुत सारा ढेर सारा एनर्जी बनेगा, और वो एनर्जी का आप सोच भी नहीं सकते कितना एनर्जी है। तो इस प्रोसेस को बोला जाता है न्यूक्लियर फ्यूजन, जिसमें आपका हाइड्रोजन और हीलियम का बहुत ज्यादा भारी मात्रा में आपको मिलता है। कहां पे? इन सन, खूर्जत पोआ जाए बारू, ठीक है सर। इस प्रोसेस को बोलते हैं न्यूक्लियर फ्यूजन। एग्जाम में बहुत बार आ चुका है ये चीज कि न्यूक्लियर फ्यूजन में क्या होता है, कहां होता है, ये सब इसका रिलेटेड क्वेश्चन बहुत बार आ चुका है। क्लियर? ओके इतिहास अब ओजोन गैस एब्जॉर्ब्स द यूवी रेडिएशंस एंड प्रोटेक्ट्स द बायोस्फीयर फ्रॉम इट्स एडवर्स इफेक्ट। আমি চাম বাৰু আমাৰ যে যিকেইটা লেয়াৰ আমি পাম নিশ্চয়কৈ বাৰু ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ এইবিলাক পাম যে এই ষ্ট্ৰেটোস্ফিয়াৰ, এতিয়া জাষ্ট অলপখিনি মনত ৰাখক, পিছত আকৌ ডিটেইলছত বনোৱা আছে নোটখিনি। এই ষ্ট্ৰেটোস্ফিয়াৰ যিটো আমাৰ এটমস্ফিয়াৰৰ সাৰফেসৰ পৰা ওপৰলৈকে যেতিয়া আমি যাম, সেকেন্ড লেয়াৰক কোৱা হয় ষ্ট্ৰেটোস্ফিয়াৰ। এই ষ্ট্ৰেটোস্ফিয়াৰৰ মাজত, ষ্ট্ৰেটোস্ফিয়াৰ নিজে এটা লেয়াৰ, ভাবক ইমানখিনি এটা লেয়াৰ, আৰু ইয়াৰ মাজত আৰু এটা সৰু এটা লেয়াৰ বনোৱা আছে ইয়াৰ ভিতৰতে বাৰু। यार स्ट्रेटोस्फीयर के अंदर ही एक हल्का सा एक तो स्पेसिफिक एक लेयर बना हुआ है, एक रिंग जैसा बना हुआ है, जिसमें सिर्फ आपको ओजोन गैस मिलेगा, उसको बोलेंगे ओजोनोस्फीयर। वो ओजोन गैस का लेयर है, उसको बोलेंगे ओजोनोस्फीयर। कहां पे है? स्ट्रेटोस्फीयर के अंदर है। वो ओजोन जो है वो आपका यूवी रेस को रोकता है, यूवी रेस को प्रोटेक्ट करता है। ओजोन गैस जो आपको ओजोनोस्फीयर में मिलेगा वो कहां पे? स्ट्रेटोस्फीयर में है। बात क्लियर है? सो ये ओजोनोस्फीयर, ओजोन गैस जो है वो यूवी रेडिएशन को रोकता है। अभी बात ये है, ये बायोस्फीयर क्या है सर? যদি লেয়ার অফ এটমস্ফিয়ার যদি কোয়া হয় তাতে কিন্তু বায়োস্ফিয়ার বলি কোনো ওয়ার্ডে নাই, আছে নাকি? নাই। ট্রপোস্ফিয়ার, স্ট্র্যাটোস্ফিয়ার, থার্মোস্ফিয়ার, মেজোস্ফিয়ার, কোন বায়োস্ফিয়ার তো নাই। সো বায়োস্ফিয়ার মানে এটো কিবা লেয়ার নহয়। বায়োস্ফিয়ার এটা এটা ওয়ার্ড ইউজ করা হয় জাস্ট টু শো ইয়াতে বায়োটিক কম্পোনেন্টস থাকে, মানে বায়ো মানে লাইফ, বায়ো ওয়ার্ডৰ মানে হল লাইফ, স্ফিয়ার মানে এটা 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 গোল, এটা स्फेरिकल এটা বস্তু, আৰু जी জাগাত আমি আর্থৰ মাজত, এটো ओशन में, ये आपका ओशन में हो सकता है, ये आपका लैंड में हो सकता है, ये आपका हम लोग के ऊपर में वो जो पंछी उड़ रहा है, ये सब हो सकता है। एनीथिंग एनीवेयर एंड एवरीवेयर जहां पे लाइफ एग्जिस्ट करता है उसको बोलेंगे बायोस्फीयर। ये कोई एटमॉस्फेयर का लेयर नहीं है। दिस इज अ टर्म यूज्ड फॉर डिनोटिंग एक जगह जहां पे लाइफ एग्जिस्ट करता है। बात क्लियर है?
বায়োস্ফিয়াৰৰ ডেফিনেশ্যন আপোনালোকে নিশ্চয় পাব আগতে চাব বায়োস্ফিয়াৰ মানে কি এটো বাৰু আগতে মই বাৰে বাৰে কৈ আছো প্লিজ বায়োস্ফিয়াৰ ইজ নট আ লেয়াৰ অফ এটমস্ফিয়াৰ কিন্তু এটমস্ফিয়াৰ কোনো লেয়াৰ নহয় এটা সেপাৰেট ওয়ার্ড হয় ঠিক আছে মানে কি দ্য বায়োস্ফিয়াৰ ইজ দ্য পার্ট অফ দ্য আর্থ ওয়্যার লাইফ এক্সিস্ট বায়োস্ফিয়াৰ এনেকা এটা জায়গা যাতে लाइफ एग्जिस्ट करे আৰু এটো পানীৰ বহুত তলত হ'ব পাৰে ठीक है बहुत आपका ओशन का बहुत सारा ऐसा फिशेस है जो ओशन के बहुत नीचे रहता है वो भी बायोस्फीयर है और अर्थ सरफेस में हम लोग रह रहे हैं हम लोग भी बायोस्फीयर के पार्ट है और इसके ऊपर भी बहुत सारे कुछ कुछ ऑर्गेनिजम्स आपको मिलेगा हवा में वो भी बायोस्फीयर का पार्ट है ठीक है तो encompassing all ecosystem and the living organisms biotic and abiotic বায়োটিক অ্যাবায়োটিক বায়োটিক মানে লিভিং অ্যাবায়োটিক মানে নন লিভিং বায়োটিক অ্যাবায়োটিক মিলি পিনেহে বাৰু এটা ইকোসিস্টেম বনোৱা হয় इकोसिस्टम माने एक पर्टिकुलर एक सिचुएशन एक पर्टिकुलर एक जगह जहां पे बायोटिक एबायोटिक लिविंग नॉन लिविंग एक लिविंग ऑर्गेनिज्म दूसरे लिविंग ऑर्गेनिज्म का सहायता लेते हुए या एक दूसरे को खाने के बाद वो लोग सरवाइव कर सकता है जहां पे लाइफ एग्जिस्ट करता है जहां पे बायोटिक एबायोटिक एक साथ रहता है एक दूसरे के हेल्प में आता है उसको बोलेंगे बायोस्फीयर क्लियर है बात फैक्टर्स दैट डिपेंड ऑन इट इज अ ग्लोबल इकोसिस्टम दैट इंक्लूड्स द एटमॉस्फेयर हाइड्रोस्फीयर एटमॉस्फेयर माने लेयर ऑफ गैसेस আজি যে আমি এটমস্ফিয়ার বলি লেয়ার অফ গ্যাসেস বেলেগ বেলেগ গ্যাস বেলেগ বেলেগ লেয়ার বনোৱা হ'ব হাইড্রোস্ফিয়ার মানে অকল ওয়াটার বডিজে যেটো আমাৰ এটা গ্ৰুপ বনায় এটো কব হাইড্रोस्फियर लिथोस्फियर কত পাইছো लिथोस्फियर लास्ट क्लास में मिला था आर्ट्स इंटीरियर में लिथोस्फियर किसको बोलते लिथोस्फियर वेरी गुड लोअर क्रस्ट प्लस अपर मेंटल क्रस्ट को दो हिस्से में डिवाइड किए थे अपर क्रस्ट या आउटर क्रस्ट इनर क्रस्ट मेंटल अपर मेंटल लोअर मेंटल कोर आउटर कोर इनर कोर सो लोअर कोर और अपर मेंटल ये दुटा मिले हमें कहा है लिथोस्फीयर ठीक है लिथोस्फीयर ये लिथोस्फीयर में भी लाइफ एग्जिस्ट करता है तो ये भी आपका बायोस्फीयर का पार्ट है एटमॉस्फेयर मतलब ये सब गैसेस में लाइफ एग्जिस्ट करता है बायोस्फीयर का पार्ट है हाइड्रोस्फीयर वाटर बॉडीज में तो लाइफ एग्जिस्ट करता ही करता है पार्ट ऑफ बायोस्फीयर extending from the deep oceans to high in the atmosphere এটো বড় বায়োস্ফিয়ার কোৰ পৰা কোৰলৈকে এক্সটেনশন একদম ডিপ ওশনৰ পৰা আমাৰ এটমস্ফিয়াৰৰ লেয়াৰ কেটালৈকে क्लियर मूविंग फॉरवर्ड आइए अभी ये बहुत इंपॉर्टेंट है जैसे कि आप लोग लास्ट क्लास में भी देखे थे आपका परसेंटेज ऑफ गैसेस या परसेंटेज ऑफ मटेरियल्स से ऊपर क्वेश्चन आया है मैं प्रीवियस ईयर क्वेश्चन आप लोग को दिया था इसमें भी आप लोग देखेंगे कि ये भी आपका हम लोग का जो एटमॉस्फेयर है बेसिकली अप टू 50 किलोमीटर ये वेरी इंपॉर्टेंट है अप टू 50 किलोमीटर क्वेश्चन बेसी है मोस्टली 50 किलोमीटर तक ही आपसे पूछा जाता है कि आज सरफेसर पर 50 किलोमीटर लेके 50 किलोमीटर माने किंतु बेसिकली आपने जो साइज होती ट्रोपोस्फियर स्ट्रेटोस्फियर बेसिकली कोआ होइसे आरो सो अप टू फर्स्ट टू लेयर्स ट्रोपोस्फियर स्ट्रेटोस्फियर ये दोनों लेयर में कौन सा गैस का क्या परसेंटेज है ठीक है नाइट्रोजन 78.08% ऑक्सीजन 21%, आर्गन 0.93%, कार्बन डाइऑक्साइड 0.03, नियन हिलियम একেবারে কম আর এক্সাক্ট ভ্যালু মনত রাখার সঙ্গে এই দুটা গ্যাসৰ আৰু এক্সাক্ট ভ্যালু মনত রাখার প্রয়োজন নাই বাট এটো বড় এক্সামত আহিবই পারে যে চাৰিটা গ্যাস দিয়া হল ইয়াৰ ভিতৰত আটাইতকৈ কম পার্সেন্টেজ থকা গ্যাস কোনটো এটো বড় लास्ट क्वेश्चन तो আমি लास्ट क्लास तो पाइছো আমি ठीक है अभी एक चीज में थोड़ा साइड में थोड़ा ये चीज देख लीजिए आर्गन के बगल में लिखा इनर्ट गैस नियॉन और हीलियम के बगल में लिखा इनर्ट गैस का मतलब क्या होता है इनर्ट गैस माने इनर्ट गैस नोबेल एलिमेंट माने हल जी केमिकल बा जी एलिमेंटे रिएक्ट नकरे कोनो रिएक्शनत टेक पार्ट नकरे बेलेग किबा केमिकल बा गैसर लगत रिएक्शन नकरे এই ধরনের গ্যাসক কোয়া হয় ইনার্ট গ্যাস যেনেকে आर्गन नियॉन हीलियम बात क्लियर है कार्बन डाइऑक्साइड को ग्रीन हाउस गैस बोला जाता है ग्रीन हाउस गैस क्या है डिटेल्स में और देखेंगे बट ये आप जरूर जानते होंगे कि कार्बन एमिशंस कार्बन डाइऑक्साइड एमिशन ज्यादा होने के चलते ग्रीन हाउस गैसेस का मात्रा धीरे धीरे बढ़ रहा है और उसके चलते ग्लोबल वार्मिंग भी हो रहा है ये जो ग्लोबल वार्मिंग हो रहा है जिसके चलते एंटार्क्टिका गल रहा है ये सब हो रहा है मेल्ट हो रहा है ये सब आपका ग्लोबल वार्मिंग का इफेक्ट है और ये अंदाजा लगाया जा रहा है आज से कुछ सालों बाद कुछ साल मतलब 1000-2000 साल बाद the earth will not exist if the situation goes on deteriorating like this आज इस दिनों जने के सिचुएशन बेया होया से बड़ो इट्स अ रियल सिचुएशन ठीक है
तो वो अगर होगा तो खत्म हो जाएगा। इसका मतलब क्या ये है कि कार्बन डाइऑक्साइड जरूरी नहीं है? नहीं, कार्बन डाइऑक्साइड जरूरी है। कार्बन डाइऑक्साइड इज ए ग्रीन हाउस गैस। গ্ৰীণ হাউস গ্যাস মানে যি গ্যাসে হিট এবজর্ব কৰি অলপ টাইম মানে তাতে ৰখাব পাৰে আৰু কমপ্লিটলি গ্যাস ইয়াৰ পৰা ওলাই যাব নোৱাৰে। সো কার্বন ডাইঅক্সাইড ইজ ওয়ান সাচ গ্যাস যি গ্যাসে আমাৰ এটমস্ফিয়াৰৰ যিটো টেম্পারেচার, যি টেম্পারেচাৰত হিউম্যান লাইফ এক্সিস্ট কৰিব পাৰে, এই টেম্পারেচার মেইনটেইন কৰাৰ কাৰণে কার্বন ডাইঅক্সাইডে ডাঙৰ এটা रोल प्ले करे। सो कार्बन डाइऑक्साइड इज वेरी इंपॉर्टेंट फॉर आवर एनवायरनमेंट। लेकिन ज्यादा होने से क्या होगा? ज्यादा टेम्परेचर बढ़ेगा, ज्यादा टेम्परेचर खराब है। बात क्लियर है? ओके, आगे चलते हैं। ऑक्सीजन तो ये तो कोई भी बायोटिक कंपोनेंट के लिए, लिविंग होने के लिए आपको ऑक्सीजन चाहिए होगा। और नाइट्रोजन केमिकली इनएक्टिव, नाइट्रोजन गैस केमिकली इनएक्टिव। নাইট্রোজেনৰ কিবা আপোনালোকে লাভ ক'ব পাব নেকি? মানে অবভিয়াসলি ইট ইজ নট আ পার্ট অফ লেয়ার্স অফ এটমস্ফিয়ার, বাট স্টিল অক্সিজেন কার্বন ডাইঅক্সাইড বিষয়ে আমি নিশ্চয়কৈ জানো, বাট নাইট্रोजেনৰ কিবা বহুত ইম্পর্টেন্ট रोल ऑन अ डेली बेसिस नाइट्रोजन गैसों। और नेचुरली हो रहा है, हर एक पल हर एक क्षण हो रहा है। हाँ, सो नाइट्रोजেনৰ যেটো আমি কথা কৈ আছিলো বাৰু, নাইট্ৰোজেনৰ একচুয়ালি কি হয় মনত ৰাখিব, নাইট্ৰোজেন ফিক্সেশন ব্যাকটেরিয়া। অবভিয়াসলি বাৰু এইটো আপোনাৰ লেয়াৰ্স অফ এটমস্ফিয়াৰ যি টপিকৰ ওপৰত ডিছকাশ্যন আজি চলি আছে বাৰু, এইটো বাৰু এই টপিকৰ পাৰ্ট নহয়, বাট এইটো জানাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, বিকজ এই টপিকৰ পৰা বায়োলজি পৰা বহুত কুৱেশ্যন আহিছে বাৰু এই পাৰ্টিকুলাৰ টপিকৰ পৰা। অলপ শুনি ল'ব বাৰু, একেলগে কামখিনি হৈ যাব। আপোনালোকে মনত কৰিব যে যদি ছাপ'জ মই ক'লোঁ আপোনাক যে এটা গছৰ পুলি, আৰু এটা গছৰ পুলিৰ এইটো বাৰু পাত, এইবিলাক পাত, আৰু এইটো গ্ৰাউণ্ড ধৰি লওঁ যে এইটো বাৰু গ্ৰাউণ্ড লেভেল, এইটো বাৰু গ্ৰাউণ্ড লেভেল। চ' তলত বাৰু ৰুট থাকে। চ' এই পৰ্চনক কোৱা হয় শ্বুট, আৰু এইটোক কোৱা হয় ৰুট বুলি কোৱা হয়। ক্লিয়াৰ? চ' এতিয়া যে ৰুট থাকে, যে গাছৰ শিকৰ বুলি যে থাকে, ৰুট শিকৰ, ইয়াত যে একেবাৰে এণ্ড পইণ্টত এনেকৈ বহুত কেইটামান মানে বেলেগ বেলেগ ষ্ট্ৰাকচাৰ থাকে, আৰু তাতে বেক্টেৰিয়া থাকে, বগা বগা কালাৰত থাকিব, তাতে বেক্টেৰিয়া থাকে। বেক্টেৰিয়াৰ নাম হয় রাইজোবিয়াম ব্যাকটেরিয়া। রাইজোবিয়াম ব্যাকটেরিয়া, ব্যাকটেরিয়া কি নাম? রাইজোবিয়াম ব্যাকটেরিয়া। ক্লিয়ার? সো এই রাইজোবিয়াম ব্যাকটেরিয়া কি করে? নাইট্রোজেন ফিক্সেশন করে। মানে আমার এটমস্ফেরিক যে নাইট্ৰোজেন আছে, আমাৰ এটমস্ফিয়াৰত যে নাইট্ৰোজেন আছে, এই নাইট্ৰোজেনকেইটা ৰিটেইন কৰিব পাৰে, ধৰি ৰাখিব পাৰে। আৰু পিছত এই নাইট্ৰোজেনেদি কি হয়, আমাৰ চয়েলৰ ফাৰ্টিলিটি, মানে এটা যেনেকৈ আমি চাওঁ নহয় যে যিকোনো জেগাত বাৰু যিকোনো গছৰ পুলি লগালে বাৰু গছ ডাঙৰ নহয় বাৰু, হয়নে? তাতে ফাৰ্টাইল হ'ব লাগিব, তাতে বাৰু মানে ফাৰ্টিলাইজাৰ, মেনিয়ৰ আমি কিবা কিবি ইউজ কৰোঁ, যাতে এইটো মানে যাতে গছ পুলি যাতে ভালকৈ যাতে হয়। আৰু চ' এইটোৰ কাৰণে এই নাইট্ৰোজেন গেছে বহুত প্ৰয়োজন এটা চয়েলৰ, এটা মাটিৰ বাৰু ফাৰ্টিলিটি বনোৱাৰ কাৰণে। ক্লিয়াৰ? চ' এই নাইট্ৰোজেনৰ বাৰু কিন্তু মষ্ট ইম্পৰ্টেণ্ট কাম বাৰু, এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কাম। আৰু ক্লিয়াৰ হ'ল? চ' বাকী ইনাৰ্ট গেছ হৈ গ'ল, নাইট্ৰোজেনৰ কামখিনি আমি গম পালোঁ, অক্সিজেনটো ক'ব লগা নাই বাৰু, আমি সবেই জানো। আৰু ঠিক আছে, মুভিंग फॉरवर्ड देखिए लेयर्स ऑफ एटमॉस्फेयर। अभी आता है लेयर्स ऑफ एटमॉस्फेयर। एटमॉस्फेयर का अलग अलग लेयर, नीचे से जब ऊपर जाएंगे, तলৰ পৰা যেতিয়া আমি ওপৰলৈকে যাম, আমাৰ লেয়াৰ কেইটা কি কি এইটো আমাৰ জানা প্ৰয়োজন। লেয়াৰ কেইটা আমাৰ জানা প্ৰয়োজন। ফাৰ্ষ্ট লেয়াৰক কি বুলি কোৱা হয়? ট্ৰপোস্ফিয়াৰ, দেন ষ্ট্ৰেটোস্ফিয়াৰ, ইয়াৰ পিছত মেছোস্ফিয়াৰ, ইয়াৰ পিছত থাৰ্মোস্ফিয়াৰ, লাষ্টত আহিব বাৰু এক্সোস্ফিয়াৰ। আমি তলৰ পৰা যেতিয়া ওপৰলৈকে যাম, এই লেয়াৰ কেইটা আমি পাম, আৰু এইটো মনত ৰখা বহুত প্ৰয়োজন। ডিটেইলছত আমি এটা এটাকৈ নিশ্চয়কৈ ডিছকাছ কৰিম, বাট এই লেয়াৰৰ ছিকুৱেঞ্চ, তলৰ পৰা ওপৰলৈকে যোৱাৰ সময়তে আমি কোন কোন লেয়াৰ পাম, এইটো বাৰু ছিকুৱেঞ্চিয়েলি মনত ৰখা বহুত প্ৰয়োজন। ঠিক আছে? ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ, এক্সোস্ফিয়াৰ। যদি আপোনালোকে এটা মই শ্বৰ্টকাট আপোনাক কৈ আছোঁ বাৰু, কালি এটা শ্বৰ্টকাট এটা বনাইছোঁ বাৰু, কোনোবা ষ্টুডেণ্টে বহুতো শ্বৰ্টকাট বিচাৰে আৰু निमोनिक्स। जैसे शॉर्टकट एक बोल दीजिए, कैसे याद रहेगा सर? इतना सारा लेयर का बात है। ठीक है, मैं आगत अपना देखा है उन्होंने। ठीक है, ये लेयर आप याद रखिएगा। ओके, आगे बढ़ते हैं। शॉर्टकट में आगे दिखा रहा हूँ, क्वेश्चन में एक शॉर्टकट में इसका लिख के रखा हूँ, आगे दिखाते हैं। आगे दिया ट्रोपोस्फियर फर्स्ट लेयर, इटू बारो एटमॉस्फियर फर्स्ट लेयर है, इटू एटमॉस्फियर इटू बारो फर्स्ट लेयर। ओके, सो
ইট এক্সটেন্ডস আপ টু এ এভাৰেজ অফ, এইটো বাৰু 18 নহয় বাৰু, এইটো 13 কিলোমিটাৰ কৰি দিব বাৰু, এইটো 18 নহয়, এইটো 13 কিলোমিটাৰ কৰিব। ট্ৰপোস্ফিয়াৰৰ এভাৰেজ হাইট আমাৰ আৰ্থ ছাৰ্ফেচৰ পৰা এভাৰেজ হাইট বাৰু 13 কিলোমিটাৰলৈকে থাকে, কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হ'বই পাৰে। যেনেকৈ ইকুৱেটাৰ, যেতিয়া আমি ইকুৱেটৰ তাতে যাম, ইকুৱেটাৰৰ ওচৰা ওচৰি যদি পাওঁ তেতিয়া আমি 18 কিলোমিটাৰ পাম, হাইট বাৰু 18 কিলোমিটাৰ, 18 কিলোমিটাৰ। কিন্তু যদি আমি পোলছ, নৰ্থ পল বা চাউথ পলত যদি যাওঁ তাতে আমি পাম 8 কিলোমিটাৰ। আমি চবেই গম পাওঁ এইটো বাৰু আৰ্থ, ইয়াতে নৰ্থ পল, ইয়াতে চাউথ পল, এইটো বাৰু ইকুৱেটাৰ। তো যদি ইকুৱেটাৰৰ ওচৰা ওচৰি চাওঁ, যদি ইয়াতে বাৰু বহুত বেছি, ইয়াতে বাৰু মোটামুটি 18 কিলোমিটাৰ, কিন্তু ইয়াতে কিন্তু অলপ কম, ইয়াতে কিমান বাৰু, ইয়াতে 8 কিলোমিটাৰ। এভাৰেজত কিমান হয়, 13 কিলোমিটাৰ, এভাৰেজত 13 কিলোমিটাৰ। অ'কে, এইটো বাৰু বহুত ইম্পৰ্টেণ্ট এটা টপিক, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক। কি হয়, ট্ৰপোস্ফিয়াৰ মানে একদম যিটো তলত যিটো লেয়াৰ, আমাৰ যি লেয়াৰত আমি চবেই আছোঁ আৰু ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয়, ইয়াতে আমি যিমান ওপৰত যাম আমি টেম্পাৰেচাৰ লাহে লাহে কমিব। আমাৰ গ্ৰাউণ্ডত যিটো টেম্পাৰেচাৰ, আমি যি টেম্পাৰেচাৰ ফিল কৰিছোঁ, আমি যদি ওপৰত যদি যাওঁ নিশ্চয়কৈ টেম্পাৰেচাৰ কম হ'ব, এইকাৰণে তোমাৰ হিলি এৰিয়া আছে, আমি টেম্পাৰেচাৰ কম পাওঁ। চ' আমাৰ ট্ৰপোস্ফিয়াৰত ওপৰত যোৱাৰ লগে লগে টেম্পাৰেচাৰ কমিব। নৰ্মেলি দেখা যায় যে এভৰি 165 মিটাৰ, আমি যদি ওপৰত যদি এভৰি 165 মিটাৰ ওপৰত যোৱাৰ লগে লগে টেম্পাৰেচাৰ 1 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমে। এভৰি 165 মিটাৰ ওপৰত যোৱাৰ লগে লগে টেম্পাৰেচাৰ 1 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমিব। আদাৰৱাইজ আমি এনেকৈ মনত ৰাখিব পাৰোঁ যে যদি আমি পাৰ কিলোমিটাৰ, 1 কিলোমিটাৰত যদি হিচাপ কৰোঁ, পাৰ কিলোমিটাৰ 6.4 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমে। মানে আমি দুটাই মনত ৰখাৰ প্ৰয়োজন, 165 মিটাৰ গ'লে মানে 1 ডিগ্ৰী চেণ্টিগ্ৰেড কমিব, আদাৰৱাইজ পুৰা 1 কিলোমিটাৰ যদি আমি কেলকুলেট কৰোঁ মোটামুটি 6.4 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমে। এই ফেনমিনান, এই যিটো এটা ফেনমিনান হৈ আছে বাৰু, এইটো এটা যে থিয়ৰী যিটো মই ক'লোঁ বাৰু, এইটোক কোৱা হয় নৰ্মেল ল্যাপছ ৰেট। এইটোক কোৱা হয় নৰ্মেল ল্যাপছ ৰেট অফ টেম্পাৰেচাৰ। এই বস্তুটো কোৱা হয় নৰ্মেল ল্যাপছ ৰেট অফ টেম্পাৰেচাৰ, ভেৰি ইম্পৰ্টেণ্ট। ক্লিয়াৰ? ওকে, এতিয়া আমাৰ এই লেয়াৰত, এই ট্ৰপোস্ফিয়াৰ লেয়াৰত প্ৰেক্টিকেলি আমি ইয়াতে কি পাম, ৱাটাৰ ভেপাৰ পাম, আমি ডাষ্ট পাৰ্টিকলছ ইয়াতে পাম, মোষ্ট অফ দ্য কাৰ্বন ডাই অক্সাইড কণ্টেণ্ট ইন দ্য এটমস্ফিয়াৰ। আমাৰ যিমানে বাৰু আমাৰ কাৰ্বন ডাই অক্সাইড থাকে, মোষ্টলি কাৰ্বন ডাই অক্সাইড আমি এই লেয়াৰতে পাওঁ, ওপৰত গ'লে ইমান কাৰ্বন ডাই অক্সাইড নাই। বাকী আমাৰ ইয়াৰ ডাষ্ট পাৰ্টিকলছ, ৱাটাৰ ভেপাৰ আমি মোটামুটি এই লেয়াৰ ট্ৰপোস্ফিয়াৰতে পাম বাৰু, ওপৰত গ'লে ইমান এই বস্তুকেইটা আমি ইমান নাপাওঁ আৰু। ক্লিয়াৰ? ওকে, আগে বাঢ়তে हैं। নেক্সট, ডিউ টু দিছ অল ৱেডাৰ ফেনমিনান, ভেৰি ইম্পৰ্টেণ্ট, আমাৰ যিমান আমি ৱেডাৰ ফেনমিনান আমি চাই থাকোঁ, নেচাৰেল আমাৰ ফেনমিনান মানে বৰষুণ দি আছে, তুফান হৈ আছে, ঝড় দি আছে, কি হৈ আছে বাৰু, চ' এইবিলাক আমি গোটেইখিনি ৱেডাৰৰ বিভিন্ন ধৰণৰ ফেনমিনান যিবিলাক হৈ থাকে বাৰু, আমি ক'ত পাম, আমি আমাৰ ট্ৰপোস্ফিয়াৰত পাম। যেনেকৈ চাব, প্ৰেচিপিটেশ্যন মানে বৰষুণ দিয়া, ষ্টৰ্মছ, ক্লাউড, এই যে ক্লাউড বনোৱা হয়, যিবিলাক ক্লাউড যে হয় যে বাৰু, এইবিলাক গোটেইখিনি কিন্তু আমাৰ ইয়াৰ ওপৰত নাপায়। এটা বস্তু মনত ৰাখিব বাৰু, ইয়াৰ ৰিলেটেড বাৰু এটা কথা কৈ দিওঁ। ধৰক এইটো এটা ৱাটাৰ বডি, এইটো এটা নদী বা ওচেন বা কিবা ৰিভাৰ বা ওচেন কিবা আৰু। চ' ইয়াৰ পৰা পানী কি হ'ব, যেতিয়া বহুত বেছি ছানলাইট, যেতিয়া হিট দিব নহয়, ইয়াৰ পৰা পানী বাষ্প হোৱা, ৱাটাৰ ভেপাৰ হোৱা ষ্টাৰ্ট হ'ব নেচাৰেলি। এইটো কোৱা হয় ইভাপৰেশ্যন। এই প্ৰচেছক কি কোৱা হয়, ইভাপৰেশ্যন। ইভাপৰেশ্যনত কি হয়, পানী ভেপাৰ ফৰ্মত, ৱাটাৰ ভেপাৰ ফৰ্মত ওপৰত যায়, ওপৰত গৈ পিনে ক্লাউড বনোৱা হয়, ক্লাউড বনোৱা হয়, ক্লাউড হৈ তাতে পানীখিনি জমা থাকে, এইটো কোৱা হয় কনডেনচেশ্যন। এইটো কোৱা হ'ব কনডেনচেশ্যন। ইয়াৰ পিছত পানী ওপৰৰ পৰা আকৌ তললৈকে আহিব বৰষুণৰ ফৰ্মত, যেতিয়া বৰষুণৰ ওপৰৰ পৰা পানী আকৌ তললৈকে আহে, এইটো কোৱা হ'ব প্ৰেচিপিটেশ্যন। প্ৰেচিপিটেশ্যন, ইভাপৰেশ্যন, কনডেনচেশ্যন, প্ৰেচিপিটেশ্যন। ক্লিয়াৰ হৈছেনে? ওকে, এতিয়া চাব, এই যে ট্ৰপোপজ, এইটো ভেৰি ইম্পৰ্টেণ্ট এটা ৱৰ্ড, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড, ট্ৰপোপজ। চাব কি হয়, এইটো বাৰু ট্ৰপোস্ফিয়াৰ, এইটো বাৰু ট্ৰপোস্ফিয়াৰ। ইয়াৰ ওপৰৰ লেয়াৰ আমি অলৰেডি আমি মুখস্থ কৰিম বাৰু, এইটো ষ্ট্ৰেটস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰৰ মাজত যিটো লেয়াৰ বা মাজত যিটো বাউণ্ডাৰী, এই ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰৰ যিটো মাজত যিটো বাউণ্ডাৰী, এইটো কি কোৱা হয়, এইটো কোৱা হয় ট্ৰপোপজ বুলি কোৱা হয়। কি বুলি কোৱা হয়, ট্ৰপোপজ বুলি কোৱা হয়। মনত কৰিব বাৰু, মই চিম্পল এটা লজিক, চিম্পল এটা শৰ্টকাট কৈ আছোঁ বাৰু। ट्रोपोस्फेयर के ऊपर है स्ट्रेटोस्फेयर, ट्रोपोस्फेयर स्ट्रेटोस्फेयर के बीच वाला लाइन को बोलेंगे ट्रोपोपॉज। ट्रोपोस्फेयर स्ट्रेटोस्फेयर ये जो बाउंड्री है,
ट्रोपोस्फेयर के ऊपर इसका नाम दिया जाता है, होगा ट्रोपोपॉज। स्ट्रेटोस्फेयर मेसोस्फेयर के बीच में इधर भी आपको एक बाउंड्री मिलेगा, नाम होगा स्ट्रेटोस्फेयर के ऊपर, ये आपको होगा स्ट्रेटोपॉज। मेसोस्फेयर থার্মোস্ফেয়াৰৰ মাজত ইয়াতে এটা আপুনি বাউন্ডারি পাব, মেসোস্ফেয়ার থার্মোস্ফেয়ার নাম দিয়া হ'ব মেসোস্ফেয়াৰৰ ওপৰত, নাম হ'ব মেসোপজ। ইয়াৰ ওপৰত থার্মোস্ফেয়ার আৰু এক্সোস্ফেয়ার ইয়াতে এটা পাব, এইটো বাৰু নাম দিয়া হ'ব থার্মোস্ফেয়াৰৰ ওপৰত, নাম হ'ব থার্মোপজ। ট্রপোপজ, স্ট্রেটোপজ, মেসোপজ, থার্মোপজ, এনেকে মনত ৰাখিলে হ'ল বাৰু। ক্লিয়াৰ? ওকে, মুভিং ফরওয়ার্ড। এই যে নর্মাল ল্যাপস রেট যেটা আমি অলরেডি আমি পালো যে নর্মাল ল্যাপস, এটো রিজনটো কি? নর্মাল ল্যাপস রেট কি আছিল যে আমি ট্রপোস্ফিয়ারত যেতিয়া আমি তলৰ পৰা ওপৰলৈকে যাম কি হ'ব, টেম্পারেচার কমি থাকে। কেনেকৈ কমে? এভৰি 165 মিটাৰত 1 ডিগ্ৰী সেন্টিগ্ৰেডকে কমে, বা 1 কিলোমিটাৰত এভৰি 1 কিলোমিটাৰত 6.4 ডিগ্ৰী সেন্টিগ্ৰেডকে কমে, হয়নে নাই? এইটো ৰিজন কি? ৰিজন হ'ল, ভালকৈ অলপ শুনক, লিখা আছে বাৰু, এবাৰ পঢ়ি ল'ব বাৰু, মই কৈ আছোঁ বাৰু বস্তুখিনি। সান ইজ দ্য সোর্স অফ হিট এনার্জি। আমি যে হিট আমার যে যেটো আমি যে ইয়াতে যে ইমান মানে এতিয়া যে টেম্পারেচার যেটো মেইনটেইন হয়, গরম যেটো ফিল হয়, সো এইটো কিহৰ কাৰণে হয়? সানৰ কাৰণে। সানে বাৰু আমাক হিট দিয়ে। সানে যেটো ৰেডিয়েশ্যন যেটো পঠায় এইটো কয় ইনসোলেশন। সানে যেটো ৰেডিয়েশ্যন আমাক পঠায়, সানে যেটো হিট ৰেডিয়েশ্যন বা সোলার ৰেডিয়েশ্যন, সানে যে আমাক যেটো ৰেডিয়েশ্যন পঠায় আছে এইটো কোৱা হয় কি? ইনসোলেশন। এই ওয়ার্ডটো মনত ৰাখিব, এইটো কোৱা হয় ইনসোলেশন। এই ইনসোলেশন গোটেইখিনি আমাৰ আৰ্থে এবজৰ্ব নকৰে, অলপ চলপ এবজৰ্ব কৰে, এবজৰ্ব কৰাৰ পিছত গোটেইখিনি আকৌ এৰি নিদিয়ে আৰু এমিট নকৰে, অলপ চলপ আকৌ ইয়াৰ পৰা কিবা এটা পাৰ্চেণ্টেজ এমিট কৰে, বাকীখিনি এবজৰ্বে থাকে আৰু। চ' ছানে যিমান ৰেডিয়েশ্যন পঠাই আছে কোৱা হয় ইনসোলেশন। আৰ্থে বস্তুখিনি এবজৰ্ব কৰিলে, এবজৰ্ব কৰাৰ পিছত এইটো আকৌ এমিট কৰে। আৰ্থে যেটো এনাৰ্জি, হিট এনাৰ্জি আৰ্থে এবজৰ্ব কৰাৰ পিছত যেটো এমিট কৰে এইটো কোৱা হয় ট্ৰেনজিশনাল, এইটো কোৱা হয় টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন। এইটো কোৱা হয় টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন। এইটো আৰ্থে ৰেডিয়েট কৰে, আৰ্থে এমিট কৰে। কি এমিট কৰে? ছানৰ পৰা অহা হিট এনাৰ্জি এবজৰ্ব কৰাৰ পিছত কিবা এটা পাৰ্চেণ্টেজ এমিট কৰে, যিমান যি ৰেডিয়েশ্যনখিনি এমিট কৰে এইটো কোৱা হয় টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন। ক্লিয়াৰ? এতিয়া টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যনৰ কাৰণে আমাৰ টেম্পাৰেচাৰ, আৰ্থ সাৰফেসৰ টেম্পারেচার গরম হওয়া স্টার্ট হয়। সো টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন এমিট কৰা হ'ল, আৰ্থ সাৰফেসৰ পৰা ৰেডিয়েশ্যন ওলাই আছে, গৰম বতাহ ওলাই আছে বাৰু। এই গৰম যেটো আমাৰ টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন ওলাই আছে, ট্ৰপোস্ফিয়াৰৰ একদম তলৰ যেটো লেয়াৰ এইটো বেছি গৰম হ'ব, লাহে 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 টেম্পাৰেচাৰ কমি থাকিব বাৰু, হয়নে নাই? একেবাৰে তলৰ লেয়াৰটো বেছি গৰম, ইয়াৰ চেয়ে ওপৰ লেয়াৰটো অলপ কম গৰম হ'ব, ইয়াতটো ওপৰ আৰু অলপ কম গৰম হ'ব। বেছিকেলি কি হয় ট্ৰপোস্ফিয়াৰত এইকাৰণে তলত গৰমটো বেছি, ওপৰত গৰমটো কম, তলত টেম্পাৰেচাৰ বেছি, ওপৰত টেম্পাৰেচাৰ কম। এইকাৰণে আমি কি কওঁ যে ট্ৰপোস্ফিয়াৰত যেতিয়া আমি অল্টিটিউড, আমাৰ হাইট যেতিয়া ইনক্ৰিজ হ'ব, আমি যেতিয়া যিমান ওপৰলৈকে যাম আমাৰ টেম্পাৰেচাৰ কমি থাকিব, আৰু এই ফেনোমেননক কোৱা হয় নৰ্মাল ল্যাপস ৰেট। আশা কৰোঁ কথাখিনি ক্লিয়াৰ হৈছে। এবাৰ চাই ল'ব, ইয়াতে গোটেইখিনি লিখা আছে। মুভিং ফৰৱাৰ্ড। এই এফেক্টস অফ ইনসোলেশন, এই যে সোলার রেডিয়েশন, সানে যে রেডিয়েশন পঠায় আছে এইটো বাৰু দুটা ঠাইত বেলেগ এইটো কোশ্চেন আহে বাৰু, এইকাৰণে লিখা হৈছে বাৰু। ইকুৱেটৰ 0 ডিগ্ৰী সেন্টিগ্ৰেড ল্যাটিটিউড, 0 ডিগ্ৰী ল্যাটিটিউড এইটো হ'ল ইকুৱেটৰ। আৰু ট্ৰপিক্স, ট্ৰপিক্স আমি গম পাওঁ ট্ৰপিক অফ ক্যান্সাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ন বুলি হয়, হয়নে নাই? ইকুৱেটৰ মানে 0 ডিগ্ৰী আমাৰ ল্যাটিটিউড, আৰু ট্ৰপিক্স মানে হ'ল ট্ৰপিক। আপোনালোকে যদি নিশ্চয়কৈ গম পায় বাৰু, এইটো আমি আকৌ এবাৰ কৰিম বাৰু, এইটো বাৰু কৰা হোৱা নাই, ল্যাটিটিউড এণ্ড লংগিটিউড বুলি এটা চাপ্টাৰে হয়, এইটো আমি ডিটেইলছত কৰিম বাৰু, বাট এতিয়া অলপ বুজাৰ কাৰণে চাব আৰু। 0 ডিগ্ৰী হ'ল ইকুৱেটৰ, ইয়াতে হয় ট্ৰপিক অফ ক্যান্সাৰ, ইয়াতে হয় এণ্টাৰ্কটিক সাৰ্কেল, ইয়াতে হয় ট্ৰপিক অফ কেপ্ৰিকৰ্ন, ইয়াতে হয় আৰ্কটিক সাৰ্কেল। এইটো বাৰু 23.5 ডিগ্ৰী নৰ্থ হয়, ইয়াতে 23.5 ডিগ্ৰী সাউথ হয়। এনেকৈ বাৰু 66.5 ডিগ্ৰী নৰ্থ হয়, ইয়াতে 66.5 ডিগ্ৰী সাউথ হয়, হয়নে নাই? এই যে এই দুটা লেয়াৰ, এইটো এটা আৰু এইটো এটা, এইটো কোৱা হয় ট্ৰপিক্স, ট্ৰপিক অফ ক্যান্সাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ন। আৰু এই মাজত যেটো লাইন এইটো কোৱা হয় ইকুৱেটৰ, এইটো কোৱা হয় ইকুৱেটৰ। ক্লিয়াৰ? সো ইনসোলেশন যেটো সোলার যেটো রেডিয়েশন, যেটো সানৰ পৰা যে ৰেডিয়েশ্যন আহে, এইটোৰ ইম্পেক্ট আমাৰ ইকুৱেটৰত বহুত কম হয়, কিন্তু ট্ৰপিক্সত মানে ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্নত কিন্তু এটা এফেক্ট বহুত বেছি হয়, বিকজ তাতে ক্লাউড আছে, তাতে বাৰু ক্লাউড কভাৰিং বহুত কম। আমাৰ ইয়াতে বাৰু ক্লাউড কভাৰিং, ইকুৱেটৰত ক্লাউড কভাৰিং আছে,
ক্লাউড কভাৰিঙে বাৰু ইমানখিনি ইনচুলেশ্যন আহিব নিদিয়ে আৰু চ' অলপখিনি মানে এটা টেম্পাৰেচাৰ অলপ কম থাকে, ৱেৰেজ ইয়াতে কিন্তু টেম্পাৰেচাৰ অলপ বেছি হয় আৰু ক্লিয়াৰ। মুভিং ফৰৱাৰ্ড, গ্ৰীণ হাউচ গেছেছ। গ্ৰীণ হাউচ গেছ অলৰেডি আমি পালোঁ, কাৰ্বন ডাই অক্সাইড ইজ এ গ্ৰীণ হাউচ গেছ। ग्रीन हाउस गैस माने की, ग्रीन हाउस गैस और काम की, ग्रीन हाउस गैस वो सब गैस होता है जो सोलर रेडिएशन को एब्जॉर्व करता है, एब्जॉर्व करता है धीरे धीरे बाद में छोड़ता है, और उसके चलते आपका अर्थ सरफेस का टेम्परेचर मेंटेन रहता है या धीरे धीरे बढ़ भी सकता है अगर ग्रीन हाउस गैस का अमाउंट अगर बढ़ जाए। কার্বন ডাই অক্সাইড ইজ এ গ্ৰীণ হাউচ গেছ, এইটো আমাৰ কাৰণে বহুত প্ৰয়োজন। কাৰ্বন ডাই অক্সাইড যদি এবচেণ্ট হয়, একেবাৰে যদি নাথাকে, আমাৰ বহুত ঠাণ্ডা হৈ যাব বতৰ, তেতিয়া মানুহে ইয়াতে ছাৰ্ভাইভ কৰাটো অসম্ভৱ হ'ব। বাট বেছি কাৰ্বন ডাই অক্সাইড হোৱাৰ কাৰণে প্ৰব্লেম, গ্ৰীণ হাউচ গেছ বেছি হোৱাটো প্ৰব্লেম, তেতিয়া টেম্পাৰেচাৰ বহুত বেছি বাঢ়িব, আৰু এইটো কাৰণে লাইফ আকৌ ছাৰ্ভাইভ কৰাটো, লাইফ এক্সিষ্ট কৰাটো প্ৰব্লেম হ'ব আৰু। চ' গ্ৰীণ হাউচ গেছ বেছি হোৱাটোও বেয়া, কম হোৱাটোও বেয়া, কিন্তু থকাটো ইম্পৰ্টেণ্ট। ক্লিয়াৰ? So greenhouse gas কি কৰে, keep earth warm by trapping heat in the atmosphere। এই যে এটমস্ফিয়াৰৰ পৰা যে হিট আহি আছে বাৰু, এইটো বাৰু ট্ৰেপ কৰি ৰাখে, ধৰি ৰাখে বাৰু কোনে, গ্ৰীণ হাউচ গেছ। গ্ৰীণ হাউচ গেছৰ কেইটামান এক্সাম্পল, এইটো শ্বৰ্ট ফৰ্মত GHG বুলি কোৱা হয়, গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। ৱাটাৰ ভেপাৰ এটা গ্ৰীণ হাউচ গেছ হয়, ৱাটাৰ ভেপাৰ ইজ ওৱান অফ দ্য গ্ৰীণ হাউচ গেছেছ। কাৰ্বন ডাই অক্সাইড এটা গ্ৰীণ হাউচ গেছ। CH4 এইটো কি কোৱা হয়, মিথেন, দিছ ইজ মিথেন। মিথেনক কি বুলি কোৱা হয়, নেচাৰেল গেছ। নেচাৰেল গেছ বুলি কোৱা হয়। N2O নাইট্ৰাছ অক্সাইড, এইটো এটা গ্ৰীণ হাউচ গেছ। O3 ওজন, SO2 ছালফাৰ ডাই অক্সাইড, গ্ৰীণ হাউচ গেছ। এক্সাম্পল কেইটা মনত ৰাখিব, ছালফাৰ ডাই অক্সাইড, ওজন, নাইট্ৰাছ অক্সাইড, হয়নে, মিথেন, কাৰ্বন ডাই অক্সাইড, এইবিলাক গ্ৰীণ হাউচ গেছ। কিন্তু এটা এক্সামত এটা বাৰে বাৰে এটা কুৱেশ্যন আহে বাৰু যে NO2 তলত দিয়া অপশ্যনৰ ভিতৰত কোনটো গ্ৰীণ হাউচ গেছ নহয়। N2O দিয়া আছে, NO2 দিয়া আছে, দুটাই দিয়া আছে, N2O আৰু NO2। N2O হ'ল নাইট্ৰাছ অক্সাইড, NO2 হ'ল নাইট্ৰজেন ডাইঅক্সাইড। নাইট্ৰজেন ডাইঅক্সাইড কিন্তু গ্ৰীণ হাউচ গেছ নহয়, এইটো বাৰু গ্ৰীণ হাউচ গেছ নহয়। N2O নাইট্ৰাছ অক্সাইড ইজ এ গ্ৰীণ হাউচ গেছ, নাইট্ৰজেন ডাইঅক্সাইড গ্ৰীণ হাউচ গেছ নহয়, এইটো কিন্তু মনত ৰাখিব, নোট কৰি ল'ব এইটো। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, কণ্ডাকশ্যন, কনভেকশ্যন আৰু এডভেকশ্যন বস্তুখিনি অলপ বুজিব। আমাৰ যে এটমস্ফিয়াৰত যে বেলেগ বেলেগ লেয়াৰত বেলেগ বেলেগ টেম্পাৰেচাৰ আছে, তাতে বহুত পাৰ্টিকলছ আছে, গেছ পাৰ্টিকলছ আছে, ডাষ্ট পাৰ্টিকলছ আছে। চ' হিট কেনেকৈ এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈকে ট্ৰান্সফাৰ কৰে, এইটো বেচিকেলি তিনিটা মেকানিজম ফ'ল' হয়। মই অলপ বস্তুখিনি বুজাই পিনে কৈ আছোঁ, আপুনি এবাৰ যেতিয়া PPT আপোনালোকে পাব, এবাৰ নোটখিনি পঢ়িবলৈ পাব। চাব কি হয়, কণ্ডাকশ্যন কি হয়। কণ্ডাকশ্যন হয় ইয়াৰ পাৰ্টিকেলে মুভ নকৰে। কণ্ডাকশ্যন চাব যে এটা আইৰণ পিচ, ভাবো এটা লোহাৰ এটা পিচ, লোহাৰ এটা টুকুৰা লোৱা হ'ল আৰু চাপ'জ মই বাদ দিয়ক, এনেকৈ বুজাই আছোঁ বাৰু, এইটো ইয়াৰ পাৰ্টিকেল, এইবিলাক চব ইয়াৰ পাৰ্টিকেল, এইবিলাক ইয়াৰ পাৰ্টিকেল। ইয়াতে কিবা কাৰণত ইয়াতে হিট দিয়া হ'ল, গৰম কৰা হ'ল, ইয়াতে গৰম কৰা হ'ল, লাহে 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 আমি ইয়াতে বাৰু এই হিট বাৰু ফিল কৰিম বাৰু। এটা লোহাৰ টুকুৰা যদি এটা ছাইড, লোহাৰ টুকুৰা যিকোনো এটা ছাইড যদি জুইত যদি দিয়া হয়, গৰম যদি কৰা হয়, লাহে লাহে আমি অপজিট ছাইডত আমি হিট ফিল কৰিম, টেম্পাৰেচাৰটো লাহে লাহে অপজিট ছাইডত বাঢ়িব। কিন্তু আমি কিন্তু ইয়াতে কোনো হিট দিয়াই নাই, হিট আমি বাৰু এই ছাইডত দিলোঁ, তথাপিও কিন্তু এই ছাইডত ফিল কৰিম অলপ টাইম পিছত। কিয়? ডিউ টু কণ্ডাকশ্যন। কি হ'ব, এই লোহাৰ পিছেদি, লোহাৰ টুকুৰাইদি লাহে লাহে বাৰু হিট এনাৰ্জি ফ্ল' কৰিব। কিন্তু হিট, কিন্তু পাৰ্টিকলছ, আইৰণ পাৰ্টিকলছ, লোহাৰ যে পাৰ্টিকলছ, এইবিলাক কিন্তু মুভ নকৰে, কিন্তু হিট एनर्जी फ्लो करेगा थ्रू दिस पार्टिकल्स। क्लियर है? हीट एनर्जी फ्लो करेगा, पार्टिकल्स फ्लो नहीं करेगा। सिमिलरली इधर भी क्या होगा, हीट एनर्जी जाएगा, यार पार्टिकल्स का कोई मूवमेंट नहीं होगा। यार पार्टिकल्स एक जगह से दूसरा जगह नहीं जाएगा, लेकिन हीट एनर्जी एक जगह से दूसरा जगह जाएगा थ्रू दिस पार्टिकल्स। इसको बोलेंगे कॉन्डक्शन। कन्वेक्शन माने कि, कन्वेक्शन माने याते एयर पार्टिकलर एक्चुअल मुभमेंट होबो। जेनेके सपोज आमार घरत आमी सबे जानो, आमार घरत जे भेन्टिलेटर केटा बनवा होइसे, सदाय उपरत बनवा হয়, तलत किय बनवा নহয়, फ्लोरर ओसत किय बनवा নহয়, उपरत किय बनवा হয়, कारण आमार जेतिया रूमत जेतिया बाहिৰৰ পৰা जेतिया ঠাণ্ডা বতাহ সোমায়, ঘৰত বহুত কেইজন মানুহ থাকে, बहुत एप्लायेन्सेस থাকে, इलेक्ट्रिक एप्लायेन्सेस থাকে, এই বতাহ গৰম হ'ব। গৰম হোৱাৰ পিছত যেতিয়া কিবা এটা বস্তু গৰম কৰিলে বস্তুখিনি লাইট হ'ব, ঘনত্ব কমিব আৰু ঠাণ্ডা বস্তুৰ ঘনত্ব বেছি থাকে।
লাইট হোৱাৰ লগে লগে যেতিয়া বতাহটো বাৰু লাইট হ'ব এটা ওপৰত গুচি যাব বিকজ লাইট হৈ গ'ল লাইটাৰ বস্তু ওপৰত যাব ভাৰী বস্তু তলত থাকিব ওপৰত যোৱাৰ লগে লগে এতিয়া যদি বাহিৰত যদি একদম ওপৰত যদি ধুনীয়াকৈ ভেণ্টিলেটাৰ কেইটা বনোৱা আছে এই গৰম বতাহটো ভেণ্টিলেটাৰেদি ওলাই যাব বাহিৰত ভেণ্টিলেশ্যনেদি বাহিৰত ওলাই যাব আমাৰ ৰুমটো ঠাণ্ডা থাকিব হয়নে এই প্ৰচেছটো কনভেকশ্যন বুলি কয় ইয়াতে কি হয় ইয়াৰ পাৰ্টিকেল যিবিলাক গৰম সেইটো ওপৰত যাব ঠাণ্ডা কেইটা তলত থাকিব ইয়াৰ পাৰ্টিকেল ইয়াৰ মাছ ইয়াতে একচুৱেলি মুভমেণ্ট হৈ আছে ভাৰ্টিকেলি তলৰ পৰা ওপৰলৈকে ভাৰ্টিকেলি মুভমেণ্ট হৈ আছে এইটো কোৱা হ'ব কনভেকশ্যন ভাৰ্টিকেল ট্ৰান্সফাৰ অফ হিট থ্ৰু দ্য মুভমেণ্ট অফ ইয়াৰ মাছেছ ইয়াৰ পাৰ্টিকেল একচুৱেলি মুভমেণ্ট কৰিব তলৰ পৰা ওপৰলৈকে এইটো কোৱা হ'ব কনভেকশ্যন আৰু সেম বস্তু যদি হৰাইজণ্টেলি হয় তলৰ পৰা ওপৰলৈকে ভাৰ্টিকেলি যদি যায় এইটো কোৱা হ'ব কনভেকশ্যন আৰু সেম বস্তু যদি হৰাইজণ্টেলি হয় ইয়াৰ পৰা ইয়ালৈকে গৈ আছে বাৰু হৰাইজণ্টেলি ঠিক আছে ইয়াৰ মাছ একচুৱেলি মুভমেণ্ট কৰি আছে বাৰু ইয়াৰ কাৰণে হিট ট্ৰান্সফাৰ হৈ আছে এইটো কোৱা হ'ব এডভেকশ্যন কণ্ডাকশ্যন কনভেকশ্যন এডভেকশ্যন কণ্ডাকশ্যনটো কমপ্লিটলি বেলেগ ইয়াতে ইয়াৰ পাৰ্টিকেলৰ কোনো মুভমেণ্ট নহয় কনভেকশ্যনত ইয়াৰ পাৰ্টিকেলৰ মুভমেণ্ট হ'ব এডভেকশ্যনত ইয়াৰ পাৰ্টিকেলৰ মুভমেণ্ট হ'ব কনভেকশ্যনে বাৰু ভাৰ্টিকেলি বস্তুখিনি হ'ব আৰু এডভেকশ্যনত বস্তুখিনি হৰাইজণ্টেলি হ'ব ক্লিয়াৰ Earth's surface does not absorb all the energy that it receives. Albedo mane ki? Albedo mane ki very very important word. Albedo sabo olop. Ki diya hoise amar? The Earth's surface does not absorb all the energy that it receives. Solar radiation suppose 100% ahi gol. Gote khini amar Earth te receive nokore. Gote khini receive nokoribo. Olop portion khani receive hobo baru. Gote khini receive kore to obostay beya hobo baru. Iman khani heat energy absorb hoy aru. The Earth's surface does not absorb all the energy that it receives. The proportion of the solar radiation reflected back from the surface is called albedo. जिसको थोड़ा समझिए ऊपर से हीट आएगा मान लेते हैं ऊपर से कुछ मान लीजिए 50 यूनिट 50 यूनिट हीट ऊपर से आया अर्थ सरफेस 50 यूनिट हीट को एब्जॉर्व किया जब वो छोड़ने का टाइम आएगा 50 यूनिट नहीं छोड़ेगा कुछ तो अंदर ही रह जाएगा कुछ ही छोड़ेगा जो प्रोपोर्शन छोड़ेगा जितना अमाउंट छोड़ेगा उसको बोलेंगे एल्बिडो क्लियर है तो द प्रोपोर्शन ऑफ द सोलर रेडिएशन रिफ्लेक्टेड बैक फ्रॉम द सरफेस इज कॉल्ड एल्बिडो हाईएस्ट एल्बिडो इज सीन इन कैप्स और ग्लेशियर मैक्सिमम एल्बिडो में कोत पाओ ग्लेशियर आइस कैप होता मैं पाओ आइस कैप और ग्लेशियर पाओ जाए एंटार्क्टिका जाने के पाओ पड़े अपन क्लियर आइए हीट बजट पढ़ लीजिएगा इसका मतलब यही है बेसिकली इसमें जो बोला गया है आपका जो इंसुलेशन जो आता है सोलार और जो रेडिएशन जो इंसुलेशन बोली कहो एटो आहिबो बारो आमार याते किबा एटा एब्जर्व होबो यार पिছত किबा एटा आमी एरि दिम जेটো एरा होबो एटो आमी एल्बिडो बोली कम बार जी प्रोपोर्शन आमी एरिम एटो एल्बिडो बोली कम सो এই যে এটা मेंटेन करा যে इतना आएगा इतना एब्जॉर्ब होगा इतना छोड़ेंगे ये मेंटेन हमेशा चीज होना पड़ेगा ये अगर मेंटेन अगर कम ज़्यादा हो जाएगा ज़्यादा छोड़ देंगे हीट जितना आएगा जितना छोड़ना है उससे ज़्यादा छोड़ देंगे अर्थ सरफेस ठंडा हो जाएगा लाइफ एग्जिस्ट नहीं करेगा कम छोड़ेंगे ज़्यादा जितना छोड़ना था उससे कम छोड़ेंगे टेम्परेचर बढ़ जाएगा लाइफ एग्जिस्ट नहीं करेगा तो एक ऑप्टिमम लेवल हमेशा होना चाहिए इतना आएगा इतना रखेंगे इतना छोड़ेंगे ये पूरा मेंटेनेंस को बोलते हैं हीट बजटिंग करना हीट में इतना छोड़ूंगा इतना रखूंगा इतना ये हो जाएगा इसको बोलते हैं हीट बजट क्लियर है एक बार देख लीजिएगा इसको आगे बढ़ते हैं टेम्परेचर इनवर्शन वेरी इंपॉर्टेंट सबो नॉर्मल लैप्स रेट माने की आसिल ट्रपोस्फेयर एज वी गो अपवर्ड माने अल्टीट्यूड जिमान बाढ़िबो टेम्परेचर कमिबो इसको बोलते हैं नॉर्मल लैप्स रेट ये कहाँ होता है याद रखिएगा ये ऑल्टरनेट लेयर में होता है ट्रपोस्फेयर के बाद है स्ट्रेटोस्फेयर इसको गोली मारिए ट्रपोस्फेयर के बाद है मेसोस्फेयर ये ट्रपोस्फेयर और मेसोस्फेयर में आपको ये नॉर्मल लैप्स रेट दिखेगा इसको याद रखिए बहुत इंपॉर्टेंट बात है ट्रपोस्फेयर के बाद स्ट्रेटोस्फेयर को भूल जाइए ट्रपोस्फेयर के बाद है मेसोस्फेयर এই দুটা লেয়ারত এই ট্রপোস্ফিয়ার এই দুটা লেয়ারত নরমাল লैप्स रेट फॉलो होबो क्लियर तो ये आपका ट्रपोस्फेयर मेसोस्फेयर में नॉर्मल लैप्स रेट फॉलो होबो किंतु स्ट्रेटोस्फेयर और थर्मोस्फेयर और थर्मोस्फेयर एग्जैक्टली उल्टा होबो उल्टा माने कि
ट्रोपोस्फेयर मेसोस्फेयर में आप जितना ऊपर जाएंगे टेम्परेचर कम होता हुआ जाएगा। स्ट्रेटोस्फेयर और थर्मोस्फेयर में क्या होगा, जितना आप ऊपर जाएंगे टेम्परेचर ज्यादा होता हुआ जाएगा। क्लियर? तो इटू क्या হয় উল্টা উল্টা মানে নরমাল লেফট সাইডত জাস্ট উল্টা এটা ফেনোমেনন, এটু কোয়া হবো টেম্পারেচার ইনভার্সন, এটু কোয়া হবো টেম্পারেচার ইনভার্সন। ক্লিয়ার? এটু কোয়া হবো টেম্পারেচার ইনভার্সন বিকজ নর্মাল লেফট সাইড জাস্ট উল্টা আর ঠিক আছে। ফেনোমেনন where temperature increases with height instead of decreasing कहाँ पे मिलता है? स्ट्रेटोस्फेयर और आयोनोस्फेयर, जिसको हम लोग मेसोस्फेयर भी बोल सकते हैं। क्लियर? आगे बढ़ते हैं। स्ट्रेटोस्फेयर, लेट्स मूव टू स्ट्रेटोस्फेयर। आफ्टर ट्रोपोस्फेयर नेक्स्ट लेयर और की नाम स्ट्रेटोस्फेयर। फर्स्ट ट्रोपोस्फेयर देन कम्स स्ट्रेटोस्फेयर। क्लियर? देन कम्स स्ट्रेटोस्फेयर। ओके सब কি হল স্ট্রেটোস্ফেয়ার আৰু মেসোস্ফেয়ার যেনেকৈ এই লেয়াৰৰ নাম কি আছিল? ট্ৰপোস্ফেয়াৰ আৰু স্ট্ৰেটোস্ফেয়াৰ মাজৰ লেয়াৰৰ নাম কি আছিল? ট্ৰপোপজ। সিমিলাৰলি স্ট্ৰেটোস্ফেয়াৰ আৰু মেসোস্ফেয়াৰৰ মাজৰ যিটো লেয়াৰ এইটো কোৱা হ'ব স্ট্ৰেটোপজ। সদায় তলৰ লেয়াৰৰ ওপৰত নামটো দিয়া হয়। ট্ৰপোস্ফেয়াৰ ট্ৰপোপজ, স্ট্ৰেটোস্ফেয়াৰ স্ট্ৰেটোপজ, ইয়াৰ পিছত মেসোস্ফেয়াৰ। ক্লিয়াৰ? সো স্ট্ৰেটোপজ it extends up to 50 কিলোমিটাৰ। মোটামুটি এইটো বাৰু অলৰেডি আমি চাইছিলোঁ বাৰু, এইটো আৰ্থ ছাৰ্ফেচৰ পৰা 50 কিলোমিটাৰলৈকে আমাৰ এইটো থাকে। 10 কিলোমিটাৰলৈকে যদি আমাৰ 18 কিলোমিটাৰলৈকে আমাৰ ই আছিল ট্ৰপোস্ফেয়াৰ আছিল, 18ৰ পৰা 50 কিলোমিটাৰলৈকে এই লেয়াৰটো বাৰু স্ট্ৰেটোস্ফেয়াৰ। ক্লিয়াৰ? extends up to 50 kilometer where stratopause separate it from mesosphere. Okay, in this layer temperature increases with increase in height। ऑलरेडी बात कर ली इसका, इसको क्या बोलते हैं? फेनोमेनन का नाम टेम्परेचर इन्वर्शन। आगे आइए, दिस फेनोमेनन इज कॉल्ड टेम्परेचर इन्वर्शन। ऑलरेडी एटलो डिस्कशन करा होइसे बारो आमार। नेक्स्ट, टेम्परेचर राइजेस इन दिस लेयर फ्रॉम अबाउट 60 डिग्री सेंटीग्रेड एट ट्रोपोपॉज टू 0 डिग्री सेंटीग्रेड एट स्ट्रेटोपॉज। वेरी इंपॉर्टेंट। देखिए एक चीज, यहाँ पे आपका स्ट्रेटोस्फेयर शुरू होता है, यहाँ पे आपका शुरू होता है, यहाँ पे खत्म होता है। ठीक है? तो आपका इधर आप देखे होंगे कि टेम्परेचर आपका इधर क्या हो रहा था? डिक्रीज हो रहा था। डिक्रीज होते 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 ट्रोपोपॉज में जब आप जाएंगे आपका टेम्परेचर लगभग 0 डिग्री सेंटीग्रेड हो जाएगा, जिस टेम्परेचर में पानी बर्फ बन जाता है। यार पिछले तक स्ट्रेटोस्फेयर टेम्परेचर इंक्रीज होगा ना डिक्रीज होगा? इंक्रीज होगा। इंक्रीज होते होते यहाँ पे 60 डिग्री सेंटीग्रेड लेके जाए, 60 डिग्री सेंटीग्रेड लेके मोटा मोटी जाए। क्लियर? याद रहेगा? ठीक है, मूविंग फॉरवर्ड। आइए, स्ट्रेटोस्फेयर कंटिन्यू। द पार्ट ऑफ द स्ट्रेटोस्फेयर, बहुत इंपॉर्टेंट जगह है, थोड़ा गौर से देखेंगे। द पार्ट ऑफ द स्ट्रेटोस्फेयर इन व्हिच देयर इज अ कॉन्सेंट्रेशन ऑफ ओजोन। আমি অলরেডি কলো যে স্ট্রেটোস্ফেয়ার যে আছে, স্ট্রেটোস্ফেয়ার মাজতে বড় একটা সরু একটা লেয়ার, একটা সেপারেট একটা লেয়ার এটা আছে, যেটো বড় ওজন গ্যাসেদি বনোৱা হৈছে মানে বনোৱা আছে বাৰু। সো এই ওজন লেয়ারে আল্ট্রাভায়োলেট রেডিয়েশনক প্রোটেক্ট করে। ক'ত আছে? স্ট্রেটোস্ফেয়ারত আছে। এইটো বাৰু কোৱা হ'ব ওজোনোস্ফিয়ার। এই পার্টিকুলার লেয়ারক কোৱা হ'ব ওজোনোস্ফিয়ার। ইট অ্যাবজর্বস আল্ট্রাভায়োলেট রেডিয়েশন হুইচ ইজ হার্মফুল ফর লাইফ ফর্ম ইন দ্য বায়োস্ফিয়ার। এই আল্ট্রাভায়োলেট রেডিয়েশন লাইফৰ কাৰণে বহুত রিস্কি, বহুত হার্মফুল হয় বাৰু। স্ট্রেটোস্ফিয়ার ইজ ফ্রি ফ্রম ডাস্ট পার্টিকলস। অলরেডি আমি কলো এইটো, যিমান ডাস্ট পার্টিকলস, ওয়াটার ভেপার, ওয়েদার ফেনোমেনা, স্টর্ম, বৰষুণ গোটেইখিনি আমি ট্রপোস্ফিয়ারত পাওঁ। বাট স্ট্রেটোস্ফিয়ারত কিন্তু ডাস্ট পার্টিকলস নাই। ঠিক আছে? কোনো এটমস্ফেরিক টার্বুলেন্স নাই। টার্বুলেন্স মানে উথাল পাথাল নাই আৰু তাতে বৰষুণ ঝড় এইবিলাক একো নাই আৰু। স্ট্রেটোস্ফিয়ার শান্ত কাম, যেহেতু এটা বহুত কাম পিসফুল, এই কারণে হেন্স দিস লেয়ার ইজ কনসিডার্ড আইডেল ফর ফ্লাইং জেট এয়ারক্রাফট, বিকজ তাতে কোনো এনেকে অবস্ট্রাকশন ইমান নাপায় আৰু এই কারণে এয়ারক্রাফট মানে এরোপ্লেন এই পার্টিকুলার লেয়ারত ফ্লাই করা হয়। क्लियर? समझे? आगे चलते हैं। आइए, ये तो ऑलरेडी बात हो गया है, अल्ट्रावायलेट रेडिएशन आएगा, स्ट्रेटोस्फेयर में ही बात है। ये स्ट्रेटोस्फेयर, यहाँ पे ट्रोपोस्फेयर नीचे है, ये ट्रोपोपॉज है, यार ऊपर स्ट्रेटोस्फेयर, या लेके स्ट्रेटोपॉज लेके स्ट्रेटोस्फेयर মাজত এটা লেয়ার আছে ওজন লেয়ার বলি। ঠিক আছে? ক্লিয়ার হচ্ছে? आगे बढ़े। मेसोस्फेयर, फर्स्ट होल ट्रोपोस्फेयर, देन स्ट्रेटोस्फेयर, देन कम्स मेसोस्फेयर। It extends above the
स्ट्रेटोपॉज अप टू ए हाइट ऑफ अबाउट 80 किलोमीटर एटुर थिकनेस मोटामुटी 80 किलोमीटर मेसोस्फेयर थिकनेस मोटामुटी किमान 80 किलोमीटर इन दिस लेयर द टेम्परेचर डिक्रीजेस विथ हाइट लाइक इन द ट्रोपोस्फेयर and it falls from 0 degree centigrade at its base to about 100 degree centigrade at a height of about 80 kilometer. समझे कि नहीं? क्या बोला गया है? ये आपका घूम फिर के वही हो रहा है, ट्रोपोस्फेयर जैसा ही होगा। इसमें भी जितना आप ऊपर जाते जाएंगे आपका टेम्परेचर कम होता हुआ जाएगा। फाइनली आपको 80 किलोमीटर, बिकॉज नॉर्मली बोला 80 किलोमीटर होता है इसका थिकनेस, तो 80 किलोमीटर जब ऊपर चले जाएंगे एकदम मेसोस्फेयर के अपर पोर्शन में पहुंच जाएंगे, आपका टेम्परेचर लगभग -100 डिग्री सेंटीग्रेड हो जाएगा। बहुत कम है टेम्परेचर, ठीक है। इट इज कंसिडर्ड द कोल्डेस्ट लेयर, वेरी इंपॉर्टेंट, which layer is said to be the coldest layer of atmosphere? कौन लेयर ऑफ कोल्डेस्ट लेयर कोआ है? आंसर वुड बी मेसोस्फेयर इज द करेक्ट आंसर। Mesosphere is the coldest layer of atmosphere. Moving forward, mesosphere, the upper layer of the যেনেকে চাব ট্ৰপোস্ফিয়াৰৰ আপাৰ লেয়াৰৰ কি নাম আছিল? ট্ৰপোস্ফিয়াৰৰ আপাৰ লেয়াৰৰ নাম ট্ৰপোপজ, স্ট্ৰেটোস্ফিয়াৰৰ আপাৰ লেয়াৰৰ নাম স্ট্ৰেটোপজ। Similarly, mesosphere is marked by mesopause. আপাৰ লিমিটক কোৱা হ'ব মেসোস্পজ, মানে মেসোপজৰ পিছত নেক্সট লেয়াৰ এটো কি থাৰ্মোস্ফিয়াৰ বা আয়নোস্ফিয়াৰ, এটোৰ মাজত লেয়াৰটো হ'ল মেসোস্পজ, ঠিক আছে। ট্ৰানজিশনাল লেয়াৰ সেপাৰেটিং ইট ফ্ৰম আয়নোস্ফিয়াৰ। मेटेरॉइड्स बर्न इन दिस लेयर व्हिच प्रिवेंट्स देम फ्रॉम कोलाइडिंग विद द अर्थ सरफेस। ये मेटेरॉइड्स क्या है? ये मेटेरॉइड्स क्या है? इसको थोड़ा हल्का सुन के रखिए। सोलर सिस्टम में इसको डिटेल्स में बात करेंगे। कॉमेट, नाम सुने? कॉमेट को क्या बोलते हैं? उसको हाँ, टूटता हुआ तारा, उसका और एक नाम है धूमकेतु। यस, धूमकेतु, कॉमेट्स। सो कॉमेट्स बेसिकली दीज आर कोल्ड आइसी रॉकी पार्टिकल्स, ठीक है। तो ये कॉमेट एक होता है, एक आपका होता है कि एस्टेरॉयड जो होता है, एस्टेरॉयड की है बेसिकली एस्टेरॉयड बारू डांगर बारू पाथर है और रॉकी बॉडीज कत पाওয়া যায়? জুপিটাৰ আৰু মাৰ্স এটা গ্ৰহ আছে, জুপিটাৰ এটা গ্ৰহ আছে। এই দুটা গ্ৰহৰ মাজত এটা বেল্ট বনোৱা আছে। বেল্ট বনোৱা আছে মানে এই কোমৰৰ পিন্ধা বেল্ট নহয় বাৰু, এটা পাথৰ, তাতে বহুতখিনি পাথৰে পোৱা যায় বাৰু। এইটো কোৱা হয় এষ্টেৰয়েড বেল্ট। এই এষ্টেৰয়েড বেল্টত যি পাথৰকেইটা পোৱা যায় এইটো কোৱা এষ্টেৰয়েড, বহুত ডাঙৰ সাইজৰ হয়। এই এষ্টেৰয়েডৰ নিচিনা আৰু এটা বেলেগ ধৰণৰ পাথৰ পোৱা যায়, নাম হ'ল মেটেৰয়েডছ। ডি হ'ব মেটেৰয়েডছ या মিটিঅৰয়েডছ। এইটো বাৰু এষ্টেৰয়েডৰ নিচিনা, এষ্টেৰয়েড লাষ্টত ROID, ইয়াতো বাৰু ROID। এষ্টেৰয়েডৰ নিচিনা পাথৰত আৰু এনেকৈ বেলেগ পাথৰ পোৱা যায়, এইটো মিটিঅৰয়েড কোৱা হয়। বাট এইটো এষ্টেৰয়েডৰ পৰা সাইজত সৰু হয়, এষ্টেৰয়েডৰ নিচিনা ইমান ডাঙৰ নহয় বাৰু, সৰু হয়। ভালকৈ অলপ শুনক। এতিয়া মিটিঅৰয়েড যেতিয়া আৰ্থৰ ফালে আহে আৰু যেতিয়া আৰ্থৰ ফালে আহি থাকে বাৰু, তো তাতে ইমান ইয়াৰ পাৰ্টিকলছ ইমান কি কলিজন হয়, বস্তুখিনি গৰম হোৱা ষ্টাৰ্ট হয়। গৰম হওঁতে তাতে জুই লাগে আৰু তো বহুত কি হয় যে বহুতখিনি মেটেৰয়েডছ আকৌ আৰ্থৰ সাৰফেসলৈকে আহিবই নোৱাৰে, আগতে এইটো ভেনিশ হৈ যায়, জুই থুই লাগি ভেপাৰ শেষ। আৰু বহুত কেইটা হয় যে তাতে আৰু বস্তুখিনি সাৰ্ভাইভ কৰি যায়, সাৰ্ভাইভ কৰি আৰ্থ সাৰফেসত আহি স্ট্ৰাইক কৰে। এনেকৈ আপুনি চাব এই যে एलियन का जब मूवी होता है दिखाता है ना, एक कल रात को एलियन आया था, इधर गड्ढा बन गया है, जो वो बेसिकली आपका वो मेटेरॉइड जो होगा वो आपका आते सब कुछ ये जलने वलने के बाद भी कुछ ना कुछ रह जाता है, अर्थ में आके स्ट्राइक करता है, उधर बहुत बड़ा गड्ढा बना देता है। क्लियर है? तो ये जो मेटेरॉइड्स जो है उसमें एक होता है जो जल जाता है, एक होता है जो आके स्ट्राइक करता है। जो जल जाता है उसको बोलते हैं मेटेरॉइड्स, इसमें डी के जगह टी हो जाएगा, मेटेराइट्स हो जाएगा। और जो आके स्ट्राइक करेगा उसको बोलेंगे मीटियोर्स, METEORS, मीटियोर्स। नोट करने की जरूरत नहीं, बिकॉज ये हम लोग सोलर सिस्टम इसको डिटेल्स में करेंगे, अभी से सुन के रखिए। मेटेरॉइड्स कुछ जल जाएगा, कुछ रह जाएगा, जो रह जाएगा आके हाथ में स्ट्राइक करेगा। बात क्लियर है? ओके, बर्न दिस लेयर। ये मेटेरॉइड्स जो होता है, जो जल जाता है, वो इस लेयर में आके जलता है, मेसोस्फेयर में आके जलता है, ठीक है, विच प्रिवेंट्स देम फ्रॉम कोलाइडिंग विद द अर्थ सरफेस। क्लियर है? समझे? आइए, आयोनोस्फेयर, मेसोस्फेयर, आयोनोस्फेयर। आइए, इट इज लोकेटेड अबाउट मेसोस्फेयर
and extends up to about 600 kilometer, thickness 600 kilometer. Clear? This layer is called ionosphere. It ionosphere বুলি কিয় কোৱা হয়? because it contains electrically charged ion that reflect the radio waves back to the earth, which makes radio communication possible. देखिए जब रेडियो में बातें होता है या रेडियो का वेव, जो रेडियो हम लोग सुनते हैं, बेसिकली क्या होता है, कोई रेडियो स्टेशन से एफएम जो होता है रेडियो स्टेशन से रेडियो वेव्स भेजा जाता है ऊपर। वो रेडियो वेव्स इस लेयर में आयोनोस्फेयर लेयरत गई पिने ताते बहुत चार्ज पार्टिकल्स আছে আয়নস আছে আয়নস, ঠিক আছে। আয়নস মানে যেবিলাক চার্জ পার্টিকেল, তাতে পজিটিভ বা নেগেটিভ চার্জ আছে, তাতে রিফ্লেক্ট হয়, একটু পার করে যাব নোৱাৰে, তাতে যে একটা রিফ্লেকশন হয়, খুন্দা খাই পিনে আকৌ আর্থ সারফেসে আহি যায়। আৰু রেডিও ওয়েভস যায় তাতে খুন্দা খাই আকৌ আর্থ সারফেসত আহে, তেতিয়া বস্তুখিনি শুনিব পাৰো কি আছে। दिस इज हाउ रेडियो वेव ट्रांसमिट। इतना ज़्यादा कंसेप्चुअल बात उतना याद भी नहीं रखेंगे, चलेगा। याद सिर्फ रखिएगा कि रेडियो वेव कौन सा लेयर में रिफ्लेक्शन होता है। आंसर इज आयोनोस्फेयर। क्लियर? एब्जॉर्प्शन ऑफ सोलर रेडिएशन बाय आयोनाइज्ड पार्टिकल कॉजेस एन इंक्रीज इन टेम्परेचर विथ इंक्रीजिंग हाइट इन द आयोनोस्फेयर। याद कीजिए, ट्रोपोस्फेयर स्ट्रेटोस्फेयर उल्टा होगा, टेम्परेचर इन्वर्शन। स्ट्रेटोस्फेयर के बाद कौन सा स्फेयर? मेसोस्फेयर। मेसोस्फेयर और ट्रोपोस्फेयर सेम है, उसमें नॉर्मल लैप्स रेट, लेकिन स्ट्रेटोस्फेयर और आयोनोस्फेयर में होगा टेम्परेचर इन्वर्शन। मतलब जितना ऊपर जाएगा टेम्परेचर इंक्रीज करेगा, आयोनोस्फेयर में टेम्परेचर इंक्रीज करेगा जितना ऊपर जाएंगे। क्लियर है? आइए आगे। থার্মোস্ফিয়ার, আয়োনোস্ফিয়ারের একটা পার্ট থার্মোস্ফিয়ার, ठीक है। ये आयोनोस्फियर बेसिकली थर्मोस्फियर के साथ एक साथ कोइंसिडेंट है, ऐसा भी बोल सकते हैं, ठीक है। द जोन बिटवीन 85, देखिए उसका भी हाइट 600 किलोमीटर था ना, इधर भी 600 किलोमीटर ही है, तो 85 किलोमीटर से लेकर 600 किलोमीटर तक इसको बोलते हैं थर्मोस्फियर। इन दिस लेयर द टेम्परेचर इंक्रीजेस, सेम चीज है आयोनोस्फियर में, जितना ऑल्टीट्यूड होगा टेम्परेचर बढ़ेगा, इसमें भी हो रहा है, बिकॉज दोनों सेम ही है, अलग अलग नाम दिया गया अलग अलग काम के चलते, ठीक है। द अपर लिमिट ऑफ थर्मोस्फियर, फिर से थर्मोपॉज, ट्रोपोपॉज, स्ट्रेटोपॉज, मेसोपॉज, थर्मोपॉज। थर्मोपॉज जनरली टेकन एट एन ऑल्टीट्यूड ऑफ 600 किलोमीटर, बिकॉज यार रेंज হল 85 ওপর 600 কিলোমিটার, তো ম্যাক্সিমাম 600 কিলোমিটার লৈকে আছে। লাস্ট যেটো লেয়ার তাতে তো বাৰু এই বাউন্ডারিটো পোৱা যাব আৰু, হয় না। তো থার্মোস্ফিয়াৰৰ বাউন্ডারি 600 কিলোমিটার ওপৰত, নাম কি? থার্মোপজ। ক্লিয়ার? মুভিং ফরওয়ার্ড। The day temperature at 600 kilometer altitude, মানে বেসিক্যালি থার্মোপজৰ কথা কোৱা হৈছে আৰু থার্মোপজত 600 কিলোমিটার, থার্মোপজ আছে 600 কিলোমিটার ওপৰত, তাতে ডে টেম্পারেচার দিনৰ সময়ত টেম্পারেচার কিমান থাকে? মোর দেন 1400 डिग्री सेंटीग्रेड। थर्मोपॉज में दिन के टाइम टेम्परेचर मोटा मोटी कितना होता है आपका? 1400 डिग्री सेंटीग्रेड, 1400 डिग्री सेंटीग्रेड। वाइल नाइट टेम्परेचर 225 डिग्री सेंटीग्रेड, 225 डिग्री सेंटीग्रेड। अपर पार्ट ऑफ द थर्मोस्फेयर कंटेन्स ओनली द लाइटर गैसेस, वेरी इंपॉर्टेंट, हीलियम एंड हाइड्रोजन। याद कीजिएगा, सन के बारे में ऑलरेडी बात किए थे, न्यूक्लियर फ्यूजन, बट सन इज नॉट अ पार्ट ऑफ अर्थ एटमॉस्फेयर। सो अर्थ एटमॉस्फेयर हीलियम हाइड्रोजन कोत पाওয়া যায়? आंसर विल बी अपर पार्ट ऑफ थर्मोस्फेयर। मोटामोटी थर्मोपॉजर ओसरा ओसरी पाওয়া যায়, ठीक है। ये क्वेश्चन बहुत बार आया है कि हीलियम हाइड्रोजन कौन सा लेयर में आपको मिलता है। क्लियर है? आगे आइए। लास्ट लेयर एक्सोस्फेयर, लास्ट लेयर एक्सोस्फेयर, द आउटर मोस्ट पार्ट ऑफ द एटमॉस्फेयर, द आउटर मोस्ट पार्ट ऑफ द एटमॉस्फेयर। The outermost part of the atmosphere की कोआ है exosphere बुली कोआ है। This zone of the atmosphere is about 10,000 kilometer thick. So about किमान thickness 10,000 kilometer thick. The upper limit of the exosphere is uncertain as this layer acts as a transitional layer between the Earth's atmosphere and the outer space. एक्सोस्फेयर আমি ডাইরেক্টলি আমি কব নোৱাৰো যে ইয়াত লিখে এক্সোস্ফেয়ার ইয়াত হেক, বিকজ এটা একদম লাস্ট লেয়ার, তার পিছত স্পেস, তো তাতে অলপ কম বেশি ইফলা হবই পারে আর, ঠিক আছে। বাট लास्ट लेयर इज एक्सोस्फेयर, इसके बाद आउटर स्पेस आपका आ गया।
ये भी अभी देखिए ये जगह इंपॉर्टेंट है, बहुत जगह कंफ्यूजन है, ये जगह बहुत सारे किताब में भी अलग अलग करके दिया रहता है, बट दिस इज द जेन्युइन वन। ये एक्सोस्फीयर आपका लास्ट लेयर है, लेकिन एक्सोस्फीयर के एकदम बाहर वाला हिस्सा, एकदम बाहर वाला हिस्सा, जैसे हम लोग देख रहे हैं कि ट्रोपोस्फीयर का ट्रोपोपॉज, मेसोस्फीयर का मेसोपॉज, एकदम अपर लिमिट जो है, ये एक्सोस्फीयर का जो एकदम आउटर पार्ट है उसको बोलते हैं मैग्नेटोस्फीयर, उसको बोलेंगे मैग्नेटोस्फीयर। क्लियर, याद रहेगा? ओके अभी आप लोग का लास्ट शायद ये स्लाइड है, उसके बाद आप लोग का शायद क्वेश्चन स्टार्ट होगा। देखिए लेयर्स ऑफ एटमॉस्फेयर खत्म, আমি যিকেইটা লেয়ার পঢ়িলো ট্রপোস্ফিয়ার, স্ট্র্যাটোস্ফিয়ার, মেসোস্ফিয়ার, থার্মোস্ফিয়ার, আয়নোস্ফিয়ার, অল লাস্টত আমি কি পালো এক্সোস্ফিয়ার। দিস আর দ্য ডেফিনেট লেয়ার্স অফ এটমস্ফিয়ার। ইয়ার বাহিৰত আমি পালো কি বায়োস্ফিয়ার, বাৰু কোনো লেয়ার অফ এটমস্ফিয়ার নহয়, বাট এটো বায়োস্ফিয়ার লৈ আমি ডিসকাশন অলরেডি কৰিলো। তাতে বায়োস্ফিয়াৰত এটমস্ফিয়ার আহে, হাইড্রোস্ফিয়ার আহে, হয়নে? এইবিলাক অলরেডি পালো। লাস্ট এটা আমি পাম যে কেমিক্যাল কম্পোজিশনের উপর ডিপেন্ড কৰি এটমস্ফিয়াৰত দুটা বেলেগ বেলেগ পার্টত ডিভাইড করা যায়, হোমোস্ফিয়ার আর হেটেরোস্ফিয়ার, on the basis of chemical composition। chemical composition মানে কি? on the basis of chemical composition হোমোস্ফিয়ার আৰু হেটেরোস্ফিয়াৰৰ মাজত আৰ্থক ডিভাইড কৰা যাব পাৰে। কথাটোৰ মানে কি অলপ চাব। होमोस्फीयर द एटमॉस्फेयर अप टू 80 किलोमीटर, याद कीजिए 80 किलोमीटर मतलब क्या बोल रहे थे हम लोग? ट्रोपोस्फियर प्लस स्ट्रेटोस्फियर। ट्रोपोस्फियर प्लस स्ट्रेटोस्फियर प्लस मेसोस्फियर 18 किलोमीटर तक था, 18 50 किलोमीटर तक था। मेसोस्फियर था बहुत ज्यादा, लेकिन 80 किलोमीटर मतलब मेसोस्फियर का भी कुछ हिस्सा इस होमोस्फियर में आएगा। क्यों? इज नोन एज होमोस्फियर। ये जगह को बोलेंगे होमोस्फियर, मतलब अप टू ए ऑल्टीट्यूड ऑफ 80 किलोमीटर। देयर इज अ होमोजेनस कंपोजिशन ऑफ वेरियस गैसेस लाइक नाइट्रोजन, ऑक्सीजन, आर्गन, कार्बन डाइऑक्साइड, मतलब ये सारे गैस बहुत अच्छी तरह मिक्स होके यहाँ तक रहता है। आमार आर्थर सार्फेसर পৰা 80 কিলোমিটার লৈকে যদি আমি চাও তে আমার এই ইম্পর্টেন্ট কেটা গ্যাস নাইট্রোজেন, অক্সিজেন, কার্বন ডাইঅক্সাইড গোটেই কেটা গ্যাসৰ এটা হোমোজেনাস এটা মিক্সচার বনোৱা হয়। এই মিক্সচারটো বাৰু ইয়ালৈকে বাৰু প্ৰেজেন্ট থাকে, ধুনীয়া এটা হোমোজেনাস মিক্সচার। হোমোজেনাস মানে যেটো বাৰু বেলেগ বেলেগ ঠাইত ডেন্সিটি বেলেগ বেলেগ নহয়, সেম ডেন্সিটি মোটামুটি আৰু এনেকে হোমোজেনাস মিক্সচার এটা থাকে। ডিউ টু গ্রোয়িং ইন্ডাস্ট্রিয়ালাইজেশন দ্য হোমোজেনিটি অফ দিস লেয়ার হ্যাজ বিন ডিস্টার্বড। লাহে লাহে ইন্ডাস্ট্রিজ বাঢ়ি আছে, পলিউশন বাঢ়ি আছে, তো এই যে হোমোজেনাসৰ যেটা হোমোজিনিটি মানে সেম কনসেন্ট্রেশন সেম ডেন্সিটি যেটো মেইনটেইন আছে বাৰু এটো লাহে লাহে অলপ বেয়া হৈ আছে, এটো হ্যাম্পার হৈ আছে এটো। ক্লিয়ার? কামিং টু হেটেরোস্ফিয়ার, दिस लेयर इतो 80 किलोमीटर लेके आसे, 80 किलोमीटर ऊपर और पड़ा, 80 किलोमीटर के ऊपर आपका क्या है? हेटेरोस्फीयर। कहां तक जाएगा? थार्मोस्फीयर। ठीक है? देयर आर डिस्टिंक्ट लेयर ऑफ गैसेस, बिकॉज ये सब जगह आपको अलग अलग लेयर मिलेगा। जैसे कि हाइड्रोजन हीलियम का एक लेयर मिलेगा, आयन का एक लेयर मिलेगा, ठीक है ना? अलग अलग चीज है इसमें। आपका एक्सोस्फीयर, मैग्नेटोस्फीयर, उसमें मैग्नेटिक आपको प्रॉपर्टीज वाला एक लेयर मिलेगा। तो ये सब बहुत ही स्पेसिफिक लेयर्स मिलेगा, उसमें होमोजेनस नहीं है, उसमें आपका सब गैस एक साथ मिल बांट के नहीं रहता है, उसमें होमोजेनस नहीं, एक तरफा है वो। इधर सिर्फ आयन, इधर सिर्फ मैग्नेट वाला पार्टिकल, ये सब मिलेगा आपको। तो उसमें होमोजेनिटी नहीं है, इसलिए इसको हेटेरोस्फीयर बोला जाता है। हेटेरो माने डिफरेंट, होमो माने सेम। क्लियर? There are distinct layer of gases in the atmosphere which are arranged according to their mean molecular weight। जानने की जरूरत नहीं है। 4 distinct layer আপোনালোকে ওপৰত যদি যায় আপোনালোকে সেপাৰেট কে আপোনালোকে নাইট্ৰোজেনৰ পাবো, হিলিয়ামৰ পাবো, হাইড্ৰোজেনৰ পাবো, অক্সিজেনৰ পাবো, সেপাৰেট लेयर পাবো। আৰু क्लियर? ओके अभी क्वेश्चन का बारी शुरू होगा। फर्स्ट क्वेश्चन का आंसर एक एक करके बताएंगे, रिवीजन भी हो जाएगा। बोलिए, रीजन ऑफ मिक्सिंग कौन सा लेयर को बोला जाता है? Which of the following layers of the atmosphere means region of mixing? स्ट्रेटोस्फीयर, ट्रोपोस्फीयर, थर्मोस्फीयर, मेसोस्फीयर। मिक्सिंग मतलब जहां पे बहुत सारा गैसेस आपको एक साथ मिलता है। कहां मिलता है? ये अभी तक कितना बोल रहे, क्या बोल रहे थे रे बाबा? बहुत सारा गैसेस आपको कहां मिलता है? आराम से रह रहा है सब मिल बांट के एक साथ। ट्रोपोस्फियर। जिमान नेचुरल फेनोमेना, जिमान वेदर बस्तुखिनि ट्रोपोस्फियरत হৈ আছে বাৰু। सो करेक्ट आंसर शुड बी ट्रोपोस्फियर।
रीजन ऑफ मिक्सिंग काक को ट्रोपोस्फियर शुड बी द करेक्ट आंसर। ठीक है, पहले मायूस थे, अभी हंस रही है। ठीक है, ट्रोपोस्फियर এগুলা অলরেডি কোয়া হইছে বারো 8 কিলোমিটার পোলস থাকে, ইকুয়েটর 18 किलोमीटर, एवरेज 13 किलोमीटर, এগুলা অলরেडी কোয়া হইছে বারো। ठीक है, नॉर्मल लैब स्टेट के बारे में भी बात हो चुका है, 169 ये सब ऑलरेडी है। ट्रोपोस्फियर के बारे में अच्छा एक डिटेल्स भी इधर दिया हुआ है, एसएससी एमटीएस में आया हुआ क्वेश्चन है। क्लियर है, आगे बढ़े, बोलिए इसका आंसर बताइए। ऑल द चेंजेस इन क्लाइमेट एंड वेदर टेक प्लेस इन वेदर क्लाइमेटर जिमान धरনের বেলেগ বেলেগ চেঞ্জেস, বেলেগ বেলেগ ফেনোমেনা কোন লেয়ারত হয়? अगेन ट्रोपोस्फियर इज द करेक्ट आंसर। ट्रोपोस्फियर ऑप्शन बी, ट्रोपोस्फियर इज द करेक्ट आंसर। जितना भी वेदर फेनोमेना होता है, बारिश तूफान सब कुछ ट्रोपोस्फियर में होता है। क्लियर है, अगर आपको लेयर याद रखना है, ट्रोपोस्फियर, स्ट्रेटोस्फियर, ये सब लेयर याद रखना है, ये शॉर्टकट अगर भूल जाते इसको याद रख सकते हैं। थैंक्स सो मच द एक्स। ठीक है, एक्स होगा नहीं होगा याद रखिएगा। T for troposphere, S for stratosphere, M for mesosphere, T for thermosphere, E for exosphere। ठीक है, जबरदस्ती नहीं है, ऐसे भी याद रहेगा। ठीक है, ठीक है, हाँ, हीरो को याद रहेगा, ये टेंशन नहीं है। What is the height of the troposphere near the poles and the equator respectively? Very good. Near the pole 8 किलोमीटर, near the equator 18 किलोमीटर, एव्हरेज असेल 13 किलोमीटर। ठीक है, 8 to 18 किलोमीटर हाइट ऑफ ट्रोपोस्फियर दिया है। वेरी गुड, मूविंग फॉरवर्ड। व्हिच ऑफ द फॉलोइंग स्टेटमेंट इज नॉट करेक्ट रिगार्डिंग द स्ट्रेटोस्फियर? स्ट्रेटोस्फियर में कौन स्टेटमेंट टू भूल दिया से आते? इट लाइज अबव द मेसोस्फियर, पहला ही तो गलत है। इट लाइज बिलो द मेसोस्फियर, ट्रोपोस्फियर के ऊपर है, तो पहला ही गलत है, बाकी सब सही होगा। तब एक्सटेंस ऑफ द हाइट ऑफ 50 किलोमीटर करेक्ट है। ओजोन लेयर इसमें मिलता है, करेक्ट है। इस लेयर में आपका क्लाउड नहीं है, फ्री फ्रॉम क्लाउड, इसलिए तो आपका प्लेन फ्लाई करता है इसमें। तो आपका ऑप्शन ए इज द करेक्ट आंसर, मेसोस्फियर। क्लियर है, इन व्हिच लेयर ऑफ एटमॉस्फेयर डू मीटोराइट्स, ऑलरेडी बात किए गए थे, मीटोराइट्स बर्न अप ऑन एंटरिंग फ्रॉम मेसोस्फियर। वेरी गुड, तो मेसोस्फियरत बार्निंग হয়, যেটো বার্ন হওয়ার পিছত মিটিওরাইটস বুলি কোৱা হয়, যেটো বাৰু আৰ্থ সাৰ্ফেসত স্ট্ৰাইক কৰে, ইয়াক কি বুলি কোৱা হয়? মিটিওৰছ বুলি কোৱা হয়। মেটেৰয়েডছ ডি, বাৰ্ন হৈ গ'ল মেটিওৰাইটছ টি, আৰু আহি ইয়াতে আৰ্থত স্ট্ৰাইক কৰিলে মিটিওৰছ METEORS, মিটিওৰছ। क्लियर हो गया, आगे बढ़े। above which layer of the atmosphere does the exosphere lie? কোন লেয়ারের উপর এক্সোস্ফিয়ার পাওয়া যায়? স্ট্র্যাটোস্ফিয়ারের উপর লেয়ার এক্সোস্ফিয়ার, থার্মোস্ফিয়ার উপর লেয়ার, হ্যাঁ, মেসোস্ফিয়ার উপর লেয়ার, থার্মোস্ফিয়ার রে বাবা, থার্মোস্ফিয়ারের উপর লেয়ার এক্সোস্ফিয়ার, मेसोस्फियर ऊपर लेयर तो बारो आयनोस्फियर व थर्मोस्फियर। हे, आप एटमॉस्फेयर को बिगाड़ देंगे जी। ठीक है, थर्मोस्फियर इज द करेक्ट आंसर। हाउ मच परसेंटेज ऑफ ऑक्सीजन इज प्रेजेंट इन द एटमॉस्फेयर? 79 কোনে কৈছে হে? नाइट्रोजन 78 पॉइंट समथिंग, ऑक्सीजन 21%, ऑक्सीजन 21%, नाइट्रोजन 79%। ठीक है, कम्पोजिशन आको एबार दिया आछे बारु 78-21 मनत राखि दिब आरो। ठीक है, आंसर विल बी ऑक्सीजन और 21%। मूविंग फॉरवर्ड, व्हिच लेयर ऑफ एटमॉस्फेयर हेल्प्स इन रेडियो ट्रांसमिशन? धक्का खा के आ जाता है। वेरी गुड, आयनोस्फियर। आयनोस्फियर कोथ থাকে? থার্মোস্ফিয়ার। আয়নোস্ফিয়ারত আমার চার্জ পার্টিকেল আয়ন থাকে, जी रेडियो वेव रिफ्लेक्ट करे, सो रेडियो वेव इज गेटिंग रिफ्लेक्टेड बाय आयनोस्फियर, जो आपका थर्मोस्फियर है। ऑप्शन बी इज द करेक्ट आंसर। ऑप्शन बी इज द करेक्ट आंसर, थर्मोस्फियर इज द करेक्ट आंसर। आइए क्वेश्चन नंबर 9 का आंसर दीजिए। At which height do jet stream blow in India during winter month? ये आपका क्वेश्चन, ये वाला किलोमीटर नहीं था। पहला बात है, आप विंटर मंथ में आपका कौन सा किलोमीटर में नॉर्मली प्लेन फ्लाई करता है? लेयर कौन सा होता है पहले ये बताइए। ट्रोपोस्फियर में प्लेन फ्लाई करता है।
और उसका आपका 8 किलोमीटर होता है, 13 किलोमीटर 18 किलोमीटर होता है और एवरेज होता है 13 किलोमीटर। इसका आंसर आपका होगा 9 to 13 किलोमीटर। विंटर में 9 to 13 किलोमीटर रेंज में आपका प्लेन फ्लाई करता है। ठीक है, मूविंग फॉरवर्ड, डैश इज अ नेचुरली ऑकरिंग फेनोमेनन दैट इज रिस्पॉन्सिबल फॉर हीटिंग ऑफ द अर्थ सरफेस फ्रॉम द एटमॉस्फेयर। नेचुरली ऑकरिंग इसमें से एक फेनोमेनन है जिसके चलते अर्थ का टेम्परेचर मेंटेन रहता है या अर्थ का सरफेस गर्म होता है। रेडिएशन, रेडिएशन की আছিল यार পৰা যেটো রিফ্লেক্ট হবো। গ্লোবাল ওয়ার্মিং তো বারো এটা রেজাল্ট, বারো এটা বেয়া রেজাল্ট আর এটা। গ্রিন হাউস এফেক্ট শুড বি দ্য কারেক্ট অ্যান্সার। গ্রিন হাউস এফেক্ট ইজ দ্য ফেনোমেনন ডিউ টু which Earth's optimum temperature is maintained. Clear? Moving forward. Greenhouse effect, very good. What is mainly responsible for the increase in greenhouse effect? Ozone layer hole, increasing SO2 levels মানে sulfur dioxide level, chlorofluorocarbon content is rising. এটো বাৰু এটা টাইমত CFC এটো কয় CFC হয় না, এটো বাৰু বহুত বেছি এয়ার পলিউশন করে CFC। এটো আগত এটা টাইমত ফ্রিজত ইউজ কৰা, রেফ্রিজারেটর ইউজ কৰা আছে, এটা বন্ধ, ব্যান, পুরোপুরি ব্যান। ইনক্রিজিং কার্বন ডাইঅক্সাইড কনসেন্ট্রেশন শুড বি দ্য কারেক্ট অ্যান্সার। কার্বন ডাইঅক্সাইড কনসেন্ট্রেশন লাহে লাহে বাড়ার কারণে আমার গ্লোবাল ওয়ার্মিং মানে গ্রিন হাউস গ্যাসের অ্যামাউন্টও বাড়ি আছে, এই কারণে গ্লোবাল ওয়ার্মিং হয়ে আছে। বল ক্লিয়ার? দ্য জোন সেপারেটিং দ্য ট্রপোস্ফিয়ার ফ্রম দ্য স্ট্র্যাটোস্ফিয়ার। ट्रोपोस्फियर स्ट्रेटोस्फियर, ट्रोपोपॉज, ट्रोपोस्फियर के ऊपर ट्रोपोपॉज, स्ट्रेटोस्फियर के ऊपर स्ट्रेटोपॉज, तो ये आपका आंसर होगा ट्रोपोपॉज शुड बी द करेक्ट आंसर। ये सब तो नाम कभी सुने ही नहीं रे बाबा, ये सब क्या है, छोड़िए, आइए आगे आइए। ट्रोपोपॉज शुड बी द करेक्ट आंसर। मूविंग फॉरवर्ड, इंटरनेशनल डे फॉर द प्रिजर्वेशन ऑफ ओजोन लेयर इज ऑब्जर्व्ड ऑन। हिंट देते हैं, ये आपका नेक्स्ट महीना है और सब तो सितंबर ही है। वेरी गुड, आंसर इज 16 सितंबर। आंसर इज 16 सितंबर। इंटरनेशनल डे फॉर द प्रिजर्वेशन ऑफ ओजोन लेयर ऑब्जर्व करा है ऑन 16 सितंबर। ठीक है, आइए। ओजोन लेयर which absorbs the ultraviolet radiation is found in which of the following layers of the atmosphere? কোন লেয়ারত ওজন লেয়ার পাওয়া যায়? কারেক্ট অ্যান্সার শুড বি স্ট্র্যাটোস্ফিয়ার। ভেরি গুড, স্ট্র্যাটোস্ফিয়ারত ওজোনোস্ফিয়ার পাওয়া যায়, যেটা ওজন লেয়ার বলি আমি কও, ওজোনোস্ফিয়ার। নেক্সট, হুইচ ওয়ান ইজ দ্য মোস্ট অ্যাবান্ডেন্ট অফ দ্য এলিমেন্ট অন দ্য আর্থ? অলপ ইন্টেরিয়র অফ আর্থৰ কথা আহি গ'ল বাৰু ইয়াতে। क्या होगा? ऑक्सीजन शुड बी द करेक्ट आंसर। ऑक्सीजन का 21%, वो सब इसमें कम रहता है थोड़ा, 21% ऑक्सीजन शुड बी द करेक्ट आंसर। वेरी गुड। मोस्ट एबंडेंट दिया भी है, देखिए ये सब में दिया है। ऑक्सीजन एबंडेंट एलिमेंट जब बोला जाएगा, ये 21% क्या था, गैस के फॉर्म में, लेकिन बहुत जगह ऑक्सीजन आपका डिजोल्व रहता है, पानी में डिजोल्व रहता है, बहुत सारे जगह कंपाउंड में रहेगा, सब मिला के आपका 46.6% रहता है, जो बाकी से ज्यादा है। ठीक है। The depletion in atmospheric ozone layer in last century was due to, এতিয়া নহয় বাৰু, এটা অলরেডি তো ব্যান করা হৈছে, বাট ভেরি গুড। এক CFC ক্লোরোফ্লুরোকার্বনের কারণে মেইনলি ওজন লেয়ার ডিপ্লেশন হয়েছে, ওজন লেয়ার ক্ষতি হয়েছিল বাৰু। সো CFC এই কারণে ব্যান করা হয়েছে বাৰু। CFC ক্লোরোফ্লুরোকার্বন, এটা বাৰু মেইন রেসপন্সিবল ফর ডিপ্লেশন অফ ওজন লেয়ার। ক্লিয়ার? মুভিং ফরওয়ার্ড, which one of the following is not a factor that causes variation in insolation? ইনসুলেশনের উপর মানে কোন ফ্যাক্টর বারু ডিপেন্ড নহয়, কোন ফ্যাক্টর উপর ইনসুলেশন ডিপেন্ড? রোটেশন অফ দ্য আর্থ অন ইটস অ্যাক্সিস, অ্যাঙ্গেল অফ ইনক্লিনেশন অফ দ্য সান রে, লেন্থ অফ দ্য ডে, ভেজিটেশন কভার অন দ্য আর্থ সারফেস। ইনসুলেশন এইটোৰ উপর ডিপেন্ডেন্ট নহয়। ভেজিটেশন কভার মানে কি, আমার ইয়াতে কিমান গছ পুলি কিমান লগোৱা হ'ল বাৰু, সো এইটোৰ লগত ইনসুলেশনৰ কি সম্পৰ্ক, এইটো সানৰ পৰা আহিব বাৰু, হয়নে? বাকি যিকেইটা আছে, রোটেশন অফ দ্য আর্থ, আর্থ বাৰু কোন এংগেলত ৰোটেট কৰি আছে, এইটোৰ পৰা সানৰ লগত এংগেলটো এটা চেঞ্জ হ'ব পাৰে, এই হিচাপে বাৰু আমাৰ হিটৰ এবজৰ্বেশ্যন কম বেছি হ'ব পাৰে। ঠিক আছে, বাকি কেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড হ'ব পাৰে, বাট এইটোৰ ওপৰত নহয়। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, মেইন কনস্টিটুয়েন্ট অফ এটমস্ফেরিক এয়ার আর অক্সিজেন এন্ড নাইট্রোজেন। দ্য কম্পোজিশন অক্সিজেন নাইট্রোজেন অ্যাপ্রক্সিমেটলি কিমান?
অক্সিজেনৰ পাৰ্চেণ্ট কিমান আৰু নাইট্ৰজেনৰ পাৰ্চেণ্ট অলৰেডি কোৱেশ্চন আমাৰ হৈছে বাৰু অক্সিজেন 21%, নাইট্ৰজেন 78%. অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ. অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ. দ্য কম্পোজিশন অফ গ্যাসেস ইন exosphere helium and hydrogen is the correct answer. Already note দিয়া আছিল বাৰু helium and hydrogen is the correct answer. exosphere ত পোৱা যায় helium and hydrogen. Moving forward, in which of the following layer of the atmosphere all weather phenomenon occur? Clear, ये बहुत easy है ये. सब weather phenomenon कहाँ पे? troposphere में बारिश सब कुछ होता है. troposphere is the correct answer. Option B. The incident solar radiation is trapped by constituent of atmosphere and reflected partly towards the earth as थोड़ा वर्ड यूज कीजिए क्या आप देखे थे The incident solar radiation is trapped by constituent of the atmosphere and reflected partly towards the earth as short wave radiation. Answer over short wave radiation. Clear? The ultraviolet solar radiation are largely absorbed by solar radiation largely absorbed by যেটো কাৰণে সেপাৰেট এটা লেয়াৰ বনোৱা হৈছে answer should be oxygen and ozone এই কাৰণে ওজন লেয়াৰ সেপাৰেটলি এটা বনোৱা আছে বাৰু বনোৱা আছে কি বনোৱা আছে আৰু ইয়েস মানে অলৰেডি ৰেডিমেড যাতে ওজনৰ যাতে এইটো বস্তুখিনি যাতে আমি মেইনটেইন কৰিব পাৰো ठीक है most significant variable gas in the atmosphere are most significant gas variable gas বুলি কৈছে তো মনত ৰাখিব आंसर হ'ব বাৰু আপোনালোকৰ water vapor and carbon dioxide এবাৰ কোশ্চেন এটা অলপ বেলেগ ধৰণৰ লাষ্ট দুটা তিনটা কোশ্চেন কাৰণ হ'ল বাৰু এটা জিও সায়েন্টিষ্টৰ এক্সামত অহা কোশ্চেন তো এটা অলপ বেলেগ ধৰণৰ ইমান আমাৰ সাগে এসএসসি বা ইয়াত ইমান নালাগে বাৰু বাট ষ্টিল যেহেতু আহিছে বাৰু টপিকৰ পৰা ইকনে দিয়া হৈছে আৰু ঠিক আছে फॉलोइंग ग्रीन हाउस गैस इज मैन मेड इसमें से कौन सा मैन मेड है क्लोरोफ्लोरो मीथेन मीथेन का नाम ही है नेचुरल गैस मैन मेड कैसे होगा नाम ही तो नेचुरल CFC24 क्लोरोफ्लोरोकार्बन आपका मैन मेड गैस है कार्बन डाइऑक्साइड मीथेन नाइट्रस ये सब नेचुरली मिलेगा आपको ठीक है थैंक यू सो मच थैंक यू